This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মেজ মেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক যোৰহাটত বিশেষভাৱে নিৰ্মিত এই ষ্টুডিঅলৈ আমি আজি নিমন্ত্ৰণ কৰিছো এজন বিশেষ ব্যক্তি আপোনালোকৰ বহুতৰে পৰিচিত 2021 চনত যাক দিয়া হৈছে ভাৰতীয় বিজ্ঞানীৰ প্ৰথম শাৰীৰ সন্মান ডক্টৰ শান্তি স্বৰূপ ভাটনগৰ বঁটা সেই বঁটাৰে বিভূষিত এইজন বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ শইকীয়া আজিৰ মেজমেলত আমাৰ মাজত উপস্থিত ডক্টৰ শইকীয়া ডাঙৰীয়া আপোনাক নমস্কাৰ আৰু আপুনি আপোনাৰ ব্যস্ততাৰ মাজত মেজমেলক এইখিনি সময় দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ ডক্টৰ শইকীয়া ডাঙৰীয়া আপোনাৰ পৰিচয় মই একেবাৰে কমকে দিছো কেৱল মাত্ৰ আপুনি কি বঁটা পাইছে সেইটোহে কৈছো আপুনি আমাৰ দৰ্শকসকলক কওকচোন যে আপুনি আসলতে বিজ্ঞানৰ জগতৰ এই যাত্ৰাটো আপুনি কেনেকৈ আৰম্ভ কৰিছিল হয় আপুনি খুব গুৰুত্বপূৰ্ণ আৰু এটা প্ৰাথমিক প্ৰশ্নতে কৰিছে যেটো আসলতে মই বিজ্ঞানৰ যাত্ৰা বুলি যদি আপুনি কয় মই মোৰ শৈশৱ কালৰ পৰা প্ৰাথমিক বিদ্যালয় পঢ়াৰ পৰাই বিজ্ঞানৰ প্ৰতি ধাউতি আছিল বিজ্ঞানটো জনা বা প্ৰকৃতিক বুজিব মানে খোজা এটা মন আছিল গতিকে সৰুৰ পৰাই ভাবিছিলোঁ আৰু মানে সেই ঘৰুৱা পৰিৱেশত দেউতাই কৈ থাকে যে সাইন্টিফিক বা টেকনিক্যাল এনেকুৱা ধৰণৰ কথা কিছুমান এটা ইন্টাৰেষ্ট তেখেতলোকে দিছিলে যাৰ কাৰণে তাৰপিছত মই আপোনাৰ বিজ্ঞানৰ প্ৰতি এটা খুব ইচ্ছা হ'ল আৰু ঠিক তাৰ পৰা আসলতে এটা কথা যদি আপুনি মোক সুধে মই এটা সৰু উদাহৰণ দি ক'ব খোজো কেনেকেনো মোৰ হেতু তেতিয়া ভাল হ'ব কথাটো আসলে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে এগৰাকী শিক্ষয়িত্ৰী আছিল আপুনি প্ৰাথমিক বিদ্যালয় ক'ত পঢ়িছিলে প্ৰাথমিক বিদ্যালয় মই সৰুপথাৰৰ একদম পদুমণি নিম্ন বিদ্যালয় তাত এগৰাকী শিক্ষয়িত্ৰী মই বৰবাইদেউ বুলি কওঁ তেখেতে মানে কি হ'ল এবাৰ তেখেত দক্ষিণ ভাৰত ভ্ৰমণলৈ গৈছিলে তেতিয়া প্ৰায় এমাহমানৰ পাছত যে উভতি আহিলে যে তেখেতে মানে আমালৈ এটা উপহাৰ লৈ আহিছিলে তেখেতে ক'লে যে এমাহৰ পাছত উভতি আহিছে তেতিয়াতো বহুত মই সময় 84 বা 83 কথা কৈছোঁ তেতিয়া তেখেতে উপহাৰটো আনি আমাক ক'লে তহঁতলৈ এটা উপহাৰ আনিছোঁ আমি মানে বিৰাট ফূৰ্তি হ'ল যে এইটো কিবা ভাল বস্তুৱে আনিছে চাগে তেতিয়া তেওঁলোকে ক'লে কি ক'লে এটা চিচাৰ বটলত পানী লৈ আহিলে সাগৰৰ পানী সকলোকে অকণমান তলুৱাত মানে চেলেকিবলৈ দিলে তেতিয়া মানে কি হ'ল আসলতে সেই চেলেকিবলৈ চালুতে সুধিলে যে কেনেকুৱা লাগিছে তেতিয়া আমি ক'লো যে নিমখীয়া কিন্তু সেই যে সাগৰৰ পানী নিমখীয়া সেই এটা কিউৰিয়চিটি হয়তো মোৰ মনত তেতিয়াই মানে এটা কিয় সাগৰৰ পানী লুনিয়া কিয় পুখুৰী পানী লুনিয়া নহয় গতিকে এনেকুৱা ধৰণে বিজ্ঞানৰ প্ৰতি এটা আকৰ্ষিত হৈ মই আগবাঢ়িলোঁ আচলতে পিছৰ পৰ্যায়ত আপুনি বিজ্ঞানৰ কি বিশেষ বিষয়টোৰ প্ৰতি আকৰ্ষিত হৈছে তাৰ পিছত মই আসলতে ৰসায়ন বিজ্ঞান খুব ভাল পাইছিলোঁ যদিও মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত আসলতে পদাৰ্থ বিজ্ঞানত হায়েষ্ট মাৰ্ক পাইছিলোঁ তেতিয়া বহুতে মোক ঘৰতো কৈছিলে বা বহুতে কৈছিলে যে পদাৰ্থ বিজ্ঞানৰ ওপৰত আৰু অকণমান অধ্যয়ন কৰ কিন্তু ৰসায়নৰ প্ৰতি মানে কেমেষ্ট্ৰিৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট আছিলে কালাৰ্ছ বা এনেকুৱা ধৰণৰ কথা গতিকে ৰসায়ন বিজ্ঞানৰ মই অধ্যয়ন কৰিলোঁ কৰি ঠিক তেনেদৰে আহি মই PhDও ডিগ্ৰীৰ কাৰণে পঢ়িলোঁ হয় গতিকে আপুনি যিটো সুধিছে যে ৰসায়ন বিজ্ঞানৰ ওপৰতেই মই অধ্যয়ন কৰিলোঁ পিছত গৱেষণা কৰিলোঁ প্ৰিয় দৰ্শক সৰু পথাৰৰ এখন সৰু প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষাৰে জীৱন যাত্ৰা আৰম্ভ কৰা ডক্টৰ বিনয় কুমাৰ শইকীয়াই স্কুলীয়া জীৱনো সৰু পথাৰতে পঢ়িছিল মই যদি ভুল কৰা নাই স্কুলীয়া সৰু পথাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ যেতিয়া পাছ কৰে তাৰ পিছত তেওঁ কটন কলেজলৈ আহিছিল আপুনি হয় তাৰ আগতে BSc DR কলেজত গোলাঘাটৰ DR কলেজত কৰিছিল তাৰ পিছত কটন কলেজত আহিছিল কটন কলেজৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী আৰু তাৰ পাছত নৰ্থ ইষ্ট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি যোৰহাট যেটো আগতে ৰিজিয়নেল ৰিচাৰ্চ লেবৰেটৰী আছিল তাত তেওঁ PhD কৰিছিল এই PhD পৰ্যায়লৈকে ডক্টৰ বিনয় কুমাৰ শইকীয়াই কোনো দিন বিদেশৰ মাটিত ভৰি দি পোৱা নাই দেশৰ ভিতৰতে সকলো গৱেষণা আবদ্ধ ৰাখিছে আৰু সেই গৱেষণাৰ প্ৰায় তেওঁ মৌলিক বৰঙণিৰে শান্তি স্বৰূপ ভাটনগৰ বঁটা পাবলৈ সক্ষম হৈছে ডক্টৰ শইকীয়া দৰ্শকসকলে নিশ্চয় জানিব বিচাৰিব যে কি বিশেষ মৌলিক বৰঙণিৰ বাবে আপুনি ডক্টৰ শান্তি স্বৰূপ ভাটনগৰ বঁটাটো লাভ কৰিছে ডক্টৰ শান্তি স্বৰূপ ভাটনগৰ বঁটাটো আসলতে 7টা বিষয় দিয়া
তাৰে এটা বিষয় হ'ল আৰ্থ এটমস্ফেৰিক অ'চেন এণ্ড প্লেনেটাৰী চায়েন্স সেই বিষয়টোত মই একমাত্ৰ বঁটাটো পাইছোঁ এই 2021ত এতিয়া কথাটো হ'ল কি আচলতে আমাৰ যিটো CSIR যিটো নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি তাত মানে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ কয়লাৰ ওপৰত গৱেষণা বহুত দিনৰ পৰা হৈ আছে কিন্তু অসমৰ কয়লা কি হয় মানে তাৰ গন্ধক সালফাৰ গন্ধকটো বেছি তাৰ কাৰণে কি হয় তাত আমি বিদ্যুৎ উৎপাদনৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ হয় সেইটো কাৰণেতো আমাৰ পাৱাৰ প্লেণ্ট ফেইল কৰিছে BTPS সেইটো কাৰণেই ফেইল কৰিলে মাৰ্ঘেৰিটাত সেইটো কাৰণে পাৱাৰ প্লেণ্ট নহ'ল একদম ঠিক কথা কৈছে আপুনি গতিকে কি হ'ল তেতিয়া মই 2011 চনত বৈজ্ঞানিক হিচাপে যোগদান কৰিলোঁ 2011 বা 15লৈ মই সেই তেনেকুৱা ধৰণেই কাম কৰিলোঁ ছালফাৰটো কেনেকৈ আঁতৰাব পাৰি বা কেনেকৈ ক্লিন চাফা কৰি পেলাই আকৌ তাক বিদ্যুৎ ব্যৱহাৰ কৰিব পাৰি কিন্তু মই 2015-16 এনেকুৱা চনত মই ভাবিলোঁ যে নহয় এইটো আমি আৰু কৰি কোনো ধৰণৰ লাভ নহ'ব গতিকে বিকল্প কি ইয়াৰ ব্যৱহাৰ আছে কাৰণ কয়লাখিনিতো আমি ধৰক নেচাৰেল ৰিচোৰ্চ কিন্তু আমি পেলাই দিব নোৱাৰোঁ বা তাক হেৰি কৰিব নোৱাৰোঁ তেতিয়া আমি এটা আচলতে এই উদ্ভাৱনটো খুব নজনাকৈ হ'ল আমি তেতিয়া কি কৰিলোঁ কয়লাৰ পৰা এটা খুব আপুৰুগীয়া এটা খুব হাইলি মানে এইটো এডভান্স মেটেৰিয়েল খুব ডিমাণ্ড থকা যিটো কয় আপোনাৰ কাৰ্বন কোৱাণ্টাম ডট আচ্ছা গতিকে এইটো এটা নেনো মেটেৰিয়েল সূক্ষ্ম এটা কণা সূক্ষ্ম পদাৰ্থ কিন্তু ইয়াৰ মানে প্ৰয়োগটো বৰ বহল আৰু ইয়াৰ খুব ডিমাণ্ড আছে ইণ্টাৰনেশ্যনেলি হয়তো ভাৰতত এতিয়া ডিমাণ্ড নহ'ব পাৰে কিন্তু আজি বা 10 বছৰ পাছত হয়তো এই নেনো মেটেৰিয়েলটো খুব ডিমাণ্ড হ'ব কিয় হ'ব কাৰণ অন্য যিবিলাক সূক্ষ্ম কণা সেইবিলাকৰ তুলনাত বা সেইবিলাকতকৈ এইটো মানে অবিষাক্ত আচ্ছা গতিকে সেই আমি কি কৰিলোঁ উত্তৰ পূবৰ কয়লাৰ পৰা আমি অতি সহজ পদ্ধতিৰে সেই আমি কাৰ্বন কোৱাণ্টাম ডট নিষ্কাশন কৰা এটা পদ্ধতি আৱিষ্কাৰ কৰিলোঁ আৰু সেই পদ্ধতিটো মানে কি হ'ল অন্য দেশত নাই বুলি মই নকওঁ কিন্তু সিহঁতৰ পদ্ধতিটোৰ পৰা উদ্ভাৱন কৰা কাৰ্বন কোৱাণ্টাম ডটৰ যিটো খৰচ আমাৰ বহুত কম আচ্ছা আটাইতকৈ ডাঙৰ কথাটোৱে আপুনি কৈছে যিটো কমাৰ্চিয়েলি আটাইতকৈ ইম্পৰ্টেণ্ট কমাৰ্চিয়েলি ফিজিবল আমাৰ হয় আৰু সেইটো মানে মাৰ্কেটত আমি সেই সময়ত চাইছিলোঁ কেনেকৈ এইটো কিমান দামত বিক্ৰী হৈছে কি হৈছে তেতিয়া আমি দেখা পাইছিলোঁ যে 1 ml ৰ দাম পায় আপোনাৰ 1000 পৰা 2000 টকা কিন্তু আমি অসমৰ কয়লাৰ পৰা সেইটো মাত্ৰ 50 টকাৰ পৰা 100 টকা আমি নিষ্কাশন কৰি বিক্ৰী কৰিব পাৰোঁ গতিকে সেই যিটো ধৰক মেক ইন ইণ্ডিয়া বুলি আপুনি যদি ভাবে বা যিটো আত্মনিৰ্ভৰ ভাৰত এতিয়া কৈ আছে সেই শব্দটো সেই ক্ষেত্ৰত তাৰমানে ইয়াৰ বহুত অৱদান হ'ব আৰু হয়তো এটা ভৱিষ্যতৰ এটা মেটেৰিয়েল তাৰমানে গতিকে এই যদি ভৱিষ্যতে 10 বছৰ পাছত যদি কাৰ্বন কোৱাণ্টাম ডট বা 5 বছৰ পাছত যদি কাৰ্বন কোৱাণ্টাম ডটৰ প্ৰয়োজন বাঢ়ি যায় তেতিয়া সেই কয়লাৰ পৰাই ইয়াক নিষ্কাশন কৰিব লাগিব কাৰণ অন্য পদাৰ্থৰ পৰা নিষ্কাশন কৰিলে সিমান কোৱালিটি বা সিমান পৰিমাণে নাপায় কিন্তু আমি মানে যিটো লাৰ্জ স্কেল ক'ব মানে আপোনাৰ কি ক'ব সেইটো ধৰক বহু পৰিমাণে নিষ্কাশন কৰিব প্ৰিয় দৰ্শক ইমান দেৰিৰ পৰা মই এটা কথাই বুজিলোঁ যে অসমৰ কয়লাৰ পৰা এটা নেনো কণা ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণা কাৰ্বন কোৱাণ্টাম ডট নিষ্কাশনৰ এটা মৌলিক পদ্ধতি আৱিষ্কাৰ কৰিছে যিটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ কম খৰচী আৰু আগন্তুক দিনত এইটো এটা ফিউচাৰিষ্টিক কণা এই যিটো আগন্তুক দিনত ব্যৱহাৰ হ'ব পৰা অতি মূল্যৱান নেনো কণাবিলাকৰ ভিতৰত অন্যতম যিটো 1 ml তাৰ দাম 1000 পৰা 2000 টকা অৰ্থাৎ 100 ml ৰ দাম 1 লাখ টকা 100 মিলিলিটাৰৰ দাম আৰু 1 লিটাৰৰ দাম 10 লাখৰ পৰা 20 লাখ টকা যিটো 50 পইচা দৰত বিক্ৰী কৰিব পাৰিব অৰ্থাৎ 10 লাখৰ পৰা 20 লাখৰ যিটো দাম সেইটো 50,000 পৰা 1 লাখ টকাৰ ভিতৰত আমি বিক্ৰী কৰিব পাৰিম এইটো এটা সাংঘাতিক ধৰণৰ ডাঙৰ বৰঙণি মই এই কথাটোত মই আৰু এটা হয়তো দৰ্শকসকলে নিশ্চয় এটা অনুসন্ধিৎসু ৰৈ যাব অনুসন্ধিৎসু মনত এটা খুদনি ৰৈ যাব যে এই যে কাৰ্বন কোৱাণ্টাম ডট কণাটো এইটো ব্যৱসায়িকভাৱে কিহত ব্যৱহাৰ হয় হয় যিকোনো পদাৰ্থৰটো ব্যৱসায়িক মানে যি এপ্লিকেশ্যনটো বৰ দৰকাৰী এপ্লিকেশ্যন নোহোৱাকৈতো আমি সেইটো একো ধৰণৰ ধৰক ছ'চাইটিয়েল ইম্পেক্ট নাথাকে খুব ধুনীয়া কথা এতিয়া মানে কি হ'ল আপোনাৰ যিবিলাক এই কণাটো কি হ'ল এটা ধৰ্ম এটা প্ৰকৃতি আছে ই মানে ফ্লৰিচেণ্ট এতিয়া অসমীয়াত এটা প্ৰতিপথ বুলি কয় মানে ই জিলিকি থাকে মানে ই এটা পোহৰ নিৰ্গত কৰে এতিয়া ধৰক যদি উদাহৰণস্বৰূপে কওঁ আমি সেই
ৰাস্তাত আপুনি যিবিলাক নেশ্যনেল হাইৱে তাত কিছুমান ৰঙা কেতিয়াবা প্ৰতিফলকবিলাক থাকে হয় মানে এই পদাৰ্থটো কি হয় আচলতে তাৰ যদি মই অকণমান কওঁ যে এটা পদাৰ্থ যেনিবা সেইটো সেউজীয়া হৈছে দেখাইছে আমি চকুৰে সেউজীয়া দেখিছোঁ কিন্তু তাৰ সেই পদাৰ্থবোৰ যদি বাহিৰৰ পৰা এটা লাইট পোহৰ ৰশ্মি তাত পেলোৱা হয় তেতিয়া সেই এটা বেলেগ এটা ৰং নিৰ্গত কৰে সেইটো ফ্ল'ৰিচেণ্ট বুলি কয় এতিয়া আমাৰ এই কাৰ্বন কোৱাণ্টাম ডটটো দেখিবলৈ পানীৰ নিচিনা পানীৰ কালাৰ আৰু তাত যদি বাহিৰৰ এটা UV আল্ট্ৰাভাইলেট বা লেজাৰ ৰশ্মি পেলোৱা হয় সেইটো ব্লু কালাৰ নীলা ৰং ল'ব গতিকে সি তাৰমানে এটা এইটো ফ্ল'ৰিচেণ্ট বুলি কয় এতিয়া কথা হ'ল কি সেই প্ৰকৃতিটোৰ সহায়ত ইয়াক মানে বায়ো ইমেজিঙত ব্যৱহাৰ কৰে বায়ো ইমেজিং শব্দটো আচ্ছা আৰু চেন্সৰ এতিয়া বায়ো ইমেজিং যদি কওঁ আপুনি ধৰক আমি সেই পদাৰ্থটো যদি কিবা প্ৰয়োগ কৰি তাত যদি বাহিৰৰ এটা পোহৰ ৰশ্মি পেলাওঁ তেতিয়া সেই লোকেশ্যনটো আমি ক'ত আছে গম পাম মানে সেই পোহৰটো দিব নীলা পোহৰ দিব গতিকে সেইটো বায়ো ইমেজিং আৰু বায়ো ইমেজিংটো খুব এটা বিশেষকৈ মেডিকেল চায়েন্সত বৰ দৰকাৰী মানে কোষ চিনাক্তকৰণ যে কোষটো ক'ত আছে সেইটো এই কাৰ্বন কোৱাণ্টাম ডটটো যদি তাত প্ৰয়োগ কৰা হয় আৰু কাৰ্বন কোৱাণ্টাম ডটটো যিহেতু অবিষাক্ত গতিকে সেইটো মই ভাবোঁ যে মানে হিউমেন মেডিকেল চায়েন্স বা হিউমেন হেল্থ ডায়েগনষ্টিক টুল হিচাপে ডায়েগনষ্টিকত ব্যৱহাৰ কৰিব পৰা যাব গতিকে সেইকাৰণে এইটো অবিষাক্ত হোৱাৰ কাৰণে আৰু সেই ধৰ্মটো থকাৰ কাৰণে ফ্ল'ৰিচেণ্ট কণা হোৱাৰ কাৰণে তাৰ ব্যৱহাৰ খুব বেছি মেডিকেল চায়েন্স বা অপ্টো ইলেক্ট্ৰনিক্স আপুনি ধৰক এতিয়া এনেই বুজিবৰ কাৰণে মোক যিটো কোৱাণ্টাম LED টিভি যিটো চেমচাঙে কৈছে সেই তাত কোৱাণ্টাম যে সেই তেনেকুৱা ধৰণৰ কোৱাণ্টাম মেটেৰিয়েলি তাত আছে কিন্তু কাৰ্বন কোৱাণ্টাম তাত আছে বুলি মই কোৱা নাই কোৱাণ্টাম আছে ডক্টৰ শইকীয়া মই এটা কথা সদায়ে আমাৰ মাজত অসমীয়া সমাজৰ মাজত বা ভাৰতীয় সমাজত আলোচিত হয় যে আমাৰ ভাৰতত বিজ্ঞানীসকলৰ গৱেষণাৰ যিখিনি ভেটিগাঁথনিমূলক যিখিনি সা সুবিধা থাকিব লাগে সেইখিনি খুব সীমিত আৰু সেইকাৰণে যিসকলে উচ্চ পৰ্যায়ৰ ভাল পৰিৱেশত গৱেষণা কৰিব খোজে তেওঁলোকে বিদেশলৈ গুচি যায় আপুনি সৰু পথাৰত স্কুল সমাপ্ত কৰিলে গোলাঘাটত কলেজ সমাপ্ত কৰিলে গুৱাহাটীত পোষ্ট গ্ৰেজুৱেশ্যন কৰিলে তাৰ পিছত আপুনি গৱেষণাও যোৰহাটত কৰিলে তাৰ পিছতো আপুনি এনেকুৱা ধৰণে ভাবে নেকি যে গৱেষণাৰ পৰিৱেশটো ইয়াত আনৰ দৰে নহয় সেই কথা ময়ো স্বীকাৰ কৰোঁ কিন্তু সীমিত বা ইয়াত চেলেঞ্জ বহুত গৱেষণাৰ সা সুবিধাৰ কথা যদি কয় তেতিয়া মানে কথাটো হ'ল মই কাম কৰি আছোঁ CSIR মানে কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চৰ এটা ইনষ্টিটিউট আৰু এতিয়া 38টা ইনষ্টিটিউট আমাৰ ভাৰতত আছে হয় গতিকে মই মানে ব্যক্তিগতভাৱে কি হয় গৱেষণা বা যেতিয়া কৰি আছিলোঁ এতিয়া মানে হয়তো সা সুবিধাৰ অভাৱটো মই অনুভৱ কৰা নাছিলোঁ ইমান নাছিলোঁ কিন্তু এইটো কথা হয় মই সেইটো কওঁ যে গৱেষণাৰ মানে যিটো সা সুবিধা অকণমান কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলত বা অসমত অকণমান ইয়াৰো ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন আছে এতিয়া কিন্তু এই CSIR কৰাৰ কাৰণে মোৰ সেইখিনি মই অনুভৱ কৰা নাছিলোঁ আৰু কথা হ'ল কি এটা কথা যে আপোনাৰ যেতিয়া মই সেই কাৰ্বন কোৱাণ্টাম ডটটো মই যেতিয়া তাৰ মানে যিটো সিয়াৰ উপস্থিতি মই অনুভৱ কৰিবৰ কাৰণে বা এনালাইচিছ কৰিবৰ কাৰণে কিন্তু সেই সময়ত আকৌ যোৰহাটতো নাছিলে ইলেক্ট্ৰন মাইক্ৰস্কোপ আচ্ছা গতিকে সেইকাৰণে ভাবোঁ যে সেই কিছুমান ক্ষেত্ৰত আমাৰ কিছুমান হাৰ্ডুল আহে চায়েন্স মানে হাই কোৱালিটি চায়েন্স কৰিবৰ কাৰণে হাৰ্ডুল কিন্তু আমাৰ দেশত আছে দেশ নগ'লেও কিন্তু মই এই অঞ্চলৰ কথা কওঁ দুই এটা আছে হয়তো বেংগলোৰ বা IC বেংগলোৰ বা এইবিলাকৰ নিচিনা আমাৰ সা সুবিধা নাই কিন্তু হ'লেও উত্তৰ পূৰ্বাঞ্চলত কিন্তু বহুতখিনি ভাল বিজ্ঞান কৰিবলৈ কিন্তু স্কোপো আছে প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমে This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক যোৰহাটত বিশেষভাৱে নিৰ্মিত এই ষ্টুডিঅ'লৈ আমি আজি নিমন্ত্ৰণ কৰিছোঁ এজন বিশেষ ব্যক্তি আপোনালোকৰ বহুতৰে পৰিচিত 2021 চনত যাক দিয়া হৈছে ভাৰতীয় বিজ্ঞানীৰ প্ৰথম শাৰীৰ সন্মান ডক্টৰ শান্তি স্বৰূপ ভাটনগৰ বঁটা
সেই বঁটাৰে বিভূষিত এইজন বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ শইকীয়া আজিৰ মেজমেলত আমাৰ মাজত উপস্থিত। ডক্টৰ শইকীয়া ডাঙৰীয়া, আপোনাক নমস্কাৰ। আৰু আপুনি আপোনাৰ ব্যস্ততাৰ মাজত মেজমেলক এইখিনি সময় দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ। ডক্টৰ শইকীয়া ডাঙৰীয়া, আপোনাৰ পৰিচয় মই একেবাৰে কমকে দিছোঁ, কেৱল মাত্ৰ আপুনি কি বঁটা পাইছে সেইটোহে কৈছোঁ। আপুনি আমাৰ দৰ্শকসকলক কওকচোন যে আপুনি আচলতে বিজ্ঞানৰ জগতৰ এই যাত্ৰাটো আপুনি কেনেকৈ আৰম্ভ কৰিছিলে? হয়, আপুনি খুব গুৰুত্বপূৰ্ণ আৰু এইটো প্ৰাথমিক প্ৰশ্নটোৱে কৰিছে, যিটো আচলতে মই বিজ্ঞানৰ যাত্ৰা বুলি যদি আপুনি কয়, মই মোৰ শৈশৱ কালৰ পৰাই প্ৰাথমিক বিদ্যালয় পঢ়াৰ পৰাই বিজ্ঞানৰ প্ৰতি এটা ধাউতি আছিলে। বিজ্ঞানটো জনা বা প্ৰকৃতিক বুজিব মানে খোজা এটা মন আছিলে। গতিকে সৰুৰ পৰাই ভাবিছিলোঁ, আৰু মানে সেই ঘৰুৱা পৰিৱেশত দেউতাই কৈ থাকে যে চাইণ্টিফিক বা টেকনিকেল এনেকুৱা ধৰণৰ কথা কিছুমান এটা ইণ্টাৰেষ্ট তেখেতলোকে দিছিলে, যাৰ কাৰণে তাৰপিছত মই আপোনাৰ বিজ্ঞানৰ প্ৰতি এটা খুব ইচ্ছা হ'ল। আৰু ঠিক তাৰ পৰা আচলতে এটা কথা যদি আপুনি মোক সোধে, মই এটা সৰু উদাহৰণ দি ক'ব খোজোঁ কেনেকেনো মোৰ সেইটো তেতিয়া ভাল হ'ব কথাটো। আচলতে প্ৰাথমিক বিদ্যালয় পঢ়ি থাকোঁতে এগৰাকী শিক্ষয়িত্ৰী আছিল। আপুনি প্ৰাথমিক বিদ্যালয় ক'ত পঢ়িছিলে? প্ৰাথমিক বিদ্যালয় মই সৰুপথাৰৰ ১ নং পদুমণি নিম্ন বিদ্যালয়। তাত এগৰাকী শিক্ষয়িত্ৰী, মই বৰবাইদেউ বুলি কওঁ। তেখেতে মানে কি হ'ল, এবাৰ তেখেত দক্ষিণ ভাৰত ভ্ৰমণলৈ গৈছিলে। তেতিয়া প্ৰায় এমাহমানৰ পাছত যেতিয়া উভতি আহিলে, তেখেতে মানে আমালৈ এটা উপহাৰ লৈ আহিছিলে। তেখেতে ক'লে যে এমাহৰ পাছত উভতি আহিছে, তেতিয়াতো বহুত মই 84 বা 83 কথা কৈছোঁ। তেতিয়া তেখেতে উপহাৰটো আনি আমাক ক'লে, তহঁতলৈ এটা উপহাৰ আনিছোঁ। আমি মানে বিৰাট ফূৰ্তি হ'ল যে এইটো এটা কিবা ভাল বস্তুৱে আনিছে চাগে। তেতিয়া তেওঁলোকে ক'লে, কি ক'লে, এটা চিচাৰ বটলত পানী লৈ আহিলে, সাগৰৰ পানী। সকলোকে অকণমান তলুৱাত মানে চেলেকিবলৈ দিলে। তেতিয়া মানে কি হ'ল, আচলতে সেই চেলেকি পেলাই চালোঁতে সুধিলে যে কেনেকুৱা লাগিছে। তেতিয়া আমি ক'লো যে নিমখীয়া। কিন্তু সেই যে সাগৰৰ পানী নিমখীয়া, সেই এটা কিউৰিয়চিটি হয়তো মোৰ মনত তেতিয়াই মানে এটা, কিয় সাগৰৰ পানী লুনিয়া, কিয় পুখুৰী পানী লুনিয়া নহয়। গতিকে এনেকুৱা ধৰণে বিজ্ঞানৰ প্ৰতি এটা আকৰ্ষিত হৈ মই আগবাঢ়িলোঁ। আচলতে পিছৰ পৰ্যায়ত আপুনি বিজ্ঞানৰ কি বিশেষ বিষয়টোৰ প্ৰতি আকৰ্ষিত হৈছিল? তাৰপিছত মই আচলতে ৰসায়ন বিজ্ঞান খুব ভাল পাইছিলোঁ, যদিও মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত আচলতে পদাৰ্থ বিজ্ঞানত হায়েষ্ট মাৰ্ক পাইছিলোঁ। তেতিয়া বহুতে মোক ঘৰতো কৈছিলে বা বহুতে কৈছিলে যে পদাৰ্থ বিজ্ঞানৰ ওপৰত আৰু অকণমান অধ্যয়ন কৰ। কিন্তু ৰসায়নৰ প্ৰতি মানে কেমেষ্ট্ৰিৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট আছিলে, কালাৰ্ছ বা এনেকুৱা ধৰণৰ কথা। গতিকে ৰসায়ন বিজ্ঞানৰ মই অধ্যয়ন কৰিলোঁ। কৰি ঠিক তেনেদৰে আহি মই PhD ডিগ্ৰীৰ কাৰণেও পঢ়িলোঁ। গতিকে আপুনি যিটো সুধিছে যে ৰসায়ন বিজ্ঞানৰ ওপৰতেই মই অধ্যয়ন কৰিলোঁ পিছত আৰু গৱেষণা কৰিলোঁ। প্ৰিয় দৰ্শক, সৰু পথাৰৰ এখন সৰু প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষাৰে জীৱন যাত্ৰা আৰম্ভ কৰা ডক্টৰ বিনয় কুমাৰ শইকীয়াই স্কুলীয়া জীৱনো সৰু পথাৰতে পঢ়িছিল, মই যদি ভুল কৰা নাই। স্কুলীয়া সৰুপথাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ যেতিয়া পাছ কৰে, তাৰপিছত তেওঁ কটন কলেজলৈ আহিছিল। আপুনি? হয়, তাৰ আগতে BSc DR কলেজত, গোলাঘাটৰ DR কলেজত কৰিছিল। তাৰপিছত কটন কলেজত আহিছিল। কটন কলেজৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী, আৰু তাৰ পাছত নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি যোৰহাট, যিটো আগতে ৰিজিয়নেল ৰিচাৰ্চ লেবৰেটৰী আছিল, তাত তেওঁ PhD কৰিছিল। এই PhD পৰ্যায়লৈকে ডক্টৰ বিনয় কুমাৰ শইকীয়াই কোনো দিন বিদেশৰ মাটিত ভৰি দি পোৱা নাই। দেশৰ ভিতৰতে সকলো গৱেষণা আবদ্ধ ৰাখিছে, আৰু সেই গৱেষণাৰ পৰাই তেওঁ মৌলিক বৰঙণিৰে শান্তিস্বৰূপ ভাটনগৰ বঁটা পাবলৈ সক্ষম হৈছে। ডক্টৰ শইকীয়া, দৰ্শকসকলে নিশ্চয় জানিব বিচাৰিব যে কি বিশেষ মৌলিক বৰঙণিৰ বাবে আপুনি ডক্টৰ শান্তিস্বৰূপ ভাটনগৰ বঁটাটো লাভ কৰিছে? ডক্টৰ শান্তিস্বৰূপ ভাটনগৰ বঁটাটো আচলতে 7টা বিষয়ত দিয়া। তাৰে এটা বিষয় হ'ল আৰ্থ, এটমস্ফেৰিক, অ'চেন এণ্ড প্লেনেটাৰী ছায়েন্স। সেই বিষয়টোত মই একমাত্ৰ বঁটাটো পাইছোঁ এই 2021ত। এতিয়া কথাটো হ'ল কি, আচলতে আমাৰ যিটো CSIR, যিটো নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি, তাত মানে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ কয়লাৰ ওপৰত গৱেষণা বহুত দিনৰ পৰা হৈ আছে। কিন্তু অসমৰ কয়লা কি হয়, মানে তাৰ গন্ধক, ছালফাৰ গন্ধকটো বেছি। তাৰ কাৰণে কি হয়, তাত আমি
বিদ্যুৎ উৎপাদনৰ ব্যৱহাৰ কৰিব নোৱাৰে হয় সেইটো কাৰণেতো আমাৰ পাৱাৰ প্লেণ্ট ফেইল কৰিছে BTPS সেইটো কাৰণে ফেইল কৰিলে মাৰ্ঘেৰিটাত সেইটো কাৰণে পাৱাৰ প্লেণ্ট নহ'ল একদম ঠিক কথা কৈছে আপুনি গতিকে কি হ'ল তেতিয়া মই 2011 চনত বৈজ্ঞানিক হিচাপে যোগদান কৰিলোঁ 2011 বা 15লৈ মই সেই তেনেকুৱা ধৰণেই কাম কৰিলোঁ ছালফাৰটো কেনেকৈ আঁতৰাব পাৰি বা কেনেকৈ ক্লিন চাফা কৰি পেলাই আকৌ তাক বিদ্যুৎ ব্যৱহাৰ কৰিব পাৰি কিন্তু মই 2015-16 এনেকুৱা চনত মই ভাবিলোঁ যে নহয় এইটো আমি আৰু কৰি কোনো ধৰণৰ লাভ নহ'ব গতিকে বিকল্প কি ইয়াৰ ব্যৱহাৰ আছে কাৰণ কয়লা কিন্তু আমি ধৰক নেচাৰেল ৰিচোৰ্চ কিন্তু আমি পেলাই দিব নোৱাৰোঁ বা তাক হেৰি কৰিব নোৱাৰোঁ তেতিয়া আমি এটা আচলতে এই উদ্ভাৱনটো খুব নজনাকৈ হ'ল আমি তেতিয়া কি কৰিলোঁ কয়লাৰ পৰা এটা খুব আপুৰুগীয়া এটা খুব হাইলি মানে এইটো এডভান্স মেটেৰিয়েল খুব ডিমাণ্ড থকা যিটো কয় মানে কাৰ্বন কোৱাণ্টাম ডট আচ্ছা গতিকে এইটো এটা নেনো মেটেৰিয়েল আচ্ছা সূক্ষ্ম এটা কণা সূক্ষ্ম পদাৰ্থ কিন্তু ইয়াৰ মানে প্ৰয়োগটো বৰ বহল আৰু ইয়াৰ খুব ডিমাণ্ড আছে ইণ্টাৰনেশ্যনেলি হয়তো ভাৰতত এতিয়া ডিমাণ্ড নহ'ব পাৰে কিন্তু আজি বা 10 বছৰ পাছত হয়তো এই নেনো মেটেৰিয়েলটো খুব ডিমাণ্ড হ'ব কিয় হ'ব কাৰণ অন্য যিবিলাক সূক্ষ্ম কণা সেইবিলাকৰ তুলনাত বা সেইবিলাকতকৈ এইটো মানে অবিষাক্ত আচ্ছা গতিকে সেই আমি কি কৰিলোঁ উত্তৰ পূবৰ কয়লাৰ পৰা আমি অতি সহজ পদ্ধতিৰে এই আমি কাৰ্বন কোৱাণ্টাম ডট নিষ্কাশন কৰা এটা পদ্ধতি আৱিষ্কাৰ কৰিলোঁ আৰু সেই পদ্ধতিটো মানে কি হ'ল অন্য দেশত নাই বুলি মই নকওঁ কিন্তু সিহঁতৰ পদ্ধতিটোৰ পৰা উদ্ভাৱন কৰা কাৰ্বন কোৱাণ্টাম ডটৰ যিটো খৰচ আমাৰ বহুত কম আচ্ছা আটাইতকৈ ডাঙৰ কথাটোৱে আপুনি কৈছে যিটো কমাৰ্চিয়েলি আটাইতকৈ ইম্পৰ্টেণ্ট কমাৰ্চিয়েলি ফিজিবল আমাৰ ফিজিবল হয় আৰু সেইটো মানে মাৰ্কেটত আমি সেই সময়ত চাইছিলোঁ কেনেকৈ এইটো কিমান দামত বিক্ৰী হৈছে কি হৈছে তেতিয়া আমি দেখা পাইছিলোঁ যে 1 ml দাম পায় আপোনাৰ 1000 পৰা 2000 টকা কিন্তু আমি অসমৰ কয়লাৰ পৰা সেইটো মাত্ৰ 50 টকা পৰা 100 টকা আমি নিষ্কাশন কৰি বিক্ৰী কৰিব পাৰোঁ গতিকে সেই যিটো ধৰক মেক ইন ইণ্ডিয়া বুলি আপুনি যদি ভাবে বা যিটো আত্মনিৰ্ভৰ ভাৰত এতিয়া কৈ আছে সেই শব্দটো সেই ক্ষেত্ৰত তাৰমানে ইয়াৰ বহুত অৱদান হ'ব আৰু হয়তো এটা ভৱিষ্যতৰ এটা মেটেৰিয়েল তাৰমানে গতিকে এই যদি ভৱিষ্যতে 10 বছৰ পাছত যদি কাৰ্বন কোৱাণ্টাম ডট বা 5 বছৰ পাছত যদি কাৰ্বন কোৱাণ্টাম ডটৰ প্ৰয়োজন বাঢ়ি যায় তেতিয়া সেই কয়লাৰ পৰাই নিষ্কাশন কৰিব লাগিব কাৰণ অন্য পদাৰ্থৰ পৰা নিষ্কাশন কৰিলে সিমান কোৱালিটি বা সিমান পৰিমাণে নাপায় কিন্তু আমি মানে যিটো লাৰ্জ স্কেল ক'ব মানে আপোনাৰ কি ক'ব সেইটো ধৰক বহু পৰিমাণে নিষ্কাশন কৰিব প্ৰিয় দৰ্শক ইমান দেৰিৰ পৰা মই এটা কথাই বুজিলোঁ যে অসমৰ কয়লাৰ পৰা এটা নেনো কণা ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণা কাৰ্বন কোৱাণ্টাম ডট নিষ্কাশনৰ এটা মৌলিক পদ্ধতি আৱিষ্কাৰ কৰিছে যিটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ কম খৰচী আৰু আগন্তুক দিনত এইটো এটা ফিউচাৰিষ্টিক কণা এই যিটো আগন্তুক দিনত ব্যৱহাৰ হ'ব পৰা অতি মূল্যৱান নেনো কণাবিলাকৰ ভিতৰত অন্যতম যিটো 1 ml তাৰ দাম 1000 পৰা 2000 টকা অৰ্থাৎ 100 ml দাম 1 লাখ টকা 100 মিলিলিটাৰৰ দাম আৰু 1 লিটাৰৰ দাম 10 লাখৰ পৰা 20 লাখ টকা যিটো 50 পইচা দৰত বিক্ৰী কৰিব পাৰিব অৰ্থাৎ 10 লাখৰ পৰা 20 লাখৰ যিটো দাম সেইটো 50,000 পৰা 1 লাখ টকাৰ ভিতৰত আমি বিক্ৰী কৰিব পাৰিম এইটো এটা সাংঘাতিক ধৰণৰ ডাঙৰ বৰঙণি মই এই কথাটোত মই আৰু এটা হয়তো দৰ্শকসকলে নিশ্চয় এটা অনুসন্ধিৎসু ৰৈ যাব অনুসন্ধিৎসু মনত এটা খুদনি ৰৈ যাব যে এই যে কাৰ্বন কোৱাণ্টাম ডট কণাটো এইটো ব্যৱসায়িকভাৱে কিহত ব্যৱহাৰ হয় হয় যিকোনো পদাৰ্থটো ব্যৱসায়িক মানে যি এপ্লিকেশ্যনটো বৰ দৰকাৰী এপ্লিকেশ্যন নোহোৱাকৈ আমি যিটো একো ধৰণৰ ধৰক ছ'চাইটিয়েল ইম্পেক্ট নাথাকে খুব ধুনীয়া কথা এতিয়া মানে কি হ'ল আপোনাৰ যিবিলাক এই কণাটো কি হ'ল এটা ধৰ্ম এটা প্ৰকৃতি আছে ই মানে ফ্লৰিচেণ্ট এতিয়া অসমীয়াত এটা প্ৰতিপথ বুলি কয় মানে ই জিলিকি থাকে মানে ই এটা পোহৰ নিৰ্গত কৰে এতিয়া ধৰক যদি উদাহৰণস্বৰূপে কওঁ আমি সেই ৰাস্তাত আপুনি যিবিলাক নেশ্যনেল হাইৱে তাত কিছুমান ৰঙা কেতিয়াবা প্ৰতিফলকবিলাক থাকে হয় মানে এই পদাৰ্থটো কি হয় আচলতে তাৰ যদি মই অকণমান কওঁ যে এটা পদাৰ্থ যেনিবা সেইটো সেউজীয়া হৈছে দেখাইছে আমি চকুৰে সেউজীয়া দেখিছোঁ কিন্তু তাৰ সেই পদাৰ্থবোৰ যদি বাহিৰৰ পৰা এটা লাইট
পোহৰ ৰশ্মি তাত পেলোৱা হয় তেতিয়া সেই এটা বেলেগ এটা ৰং নিৰ্গত কৰে সেইটো ফ্লৰিচেণ্ট বুলি কয় এতিয়া আমাৰ এই কাৰ্বন কোৱাণ্টাম ডটটো দেখিবলৈ পানীৰ নিচিনা পানীৰ কালাৰ আৰু তাত যদি বাহিৰৰ এটা ইউভি আল্ট্ৰাভাইলেট বা লেজাৰ ৰশ্মি পেলোৱা হয় সেইটো ব্লু কালাৰ ব্লু নীলা ৰং ল'ব গতিকে সি তাৰমানে এটা এইটো ফ্লৰিচেণ্ট বুলি কয় এতিয়া কথা হ'ল কি সেই প্ৰকৃতিটোৰ সহায়ত ইয়াক মানে বায়ো ইমেজিঙত ব্যৱহাৰ কৰে বায়ো ইমেজিং শব্দটো আচ্ছা আৰু চেন্সৰ এতিয়া বায়ো ইমেজিং যদি কওঁ আপুনি ধৰক আমি সেই পদাৰ্থটো যদি কিবা প্ৰয়োগ কৰি তাত যদি বাহিৰৰ এটা পোহৰ ৰশ্মি পেলাওঁ তেতিয়া সেই লোকেশ্যনটো আমি ক'ত আছে গম পাম মানে সেই পোহৰটো দিব নীলা পোহৰ দিব গতিকে সেইটো বায়ো ইমেজিং আৰু বায়ো ইমেজিংটো খুব এটা বিশেষকৈ মেডিকেল চায়েন্সত বৰ দৰকাৰী মানে কোষ চিনাক্তকৰণ যে কোষটো ক'ত আছে সেইটো এই কাৰ্বন কোৱাণ্টাম ডটটো যদি তাত প্ৰয়োগ কৰা হয় আৰু কাৰ্বন কোৱাণ্টাম ডটটো যিহেতু অবিষাক্ত গতিকে সেইটো মই ভাবোঁ যে মানে হিউমেন মেডিকেল চায়েন্স বা হিউমেন হেল্থ ডায়েগনষ্টিক টুল হিচাপে ডায়েগনষ্টিকত ব্যৱহাৰ কৰিব পৰা যাব গতিকে সেইকাৰণে এইটো অবিষাক্ত হোৱাৰ কাৰণে আৰু সেই ধৰ্মটো থকাৰ কাৰণে ফ্লৰিচেণ্ট কণা হোৱাৰ কাৰণে তাৰ ব্যৱহাৰ খুব বেছি মেডিকেল চায়েন্স বা অপ্টো ইলেক্ট্ৰনিক্স আপুনি ধৰক এতিয়া এনেই বুজিবৰ কাৰণে মোক যিটো কোৱাণ্টাম LED টিভি যিটো চেমচাঙে কৰিছে সেই তাত কোৱাণ্টাম যে সেই তেনেকুৱা ধৰণৰ কোৱাণ্টাম মেটেৰিয়েলি তাত আছে কিন্তু কাৰ্বন কোৱাণ্টাম তাত আছে বুলি মই কোৱা নাই কোৱাণ্টাম আছে ডক্টৰ শইকীয়া মই এটা কথা সদায় আমাৰ মাজত অসমীয়া সমাজৰ মাজত বা ভাৰতীয় সমাজত আলোচিত হয় যে আমাৰ ভাৰতত বিজ্ঞানীসকলৰ গৱেষণাৰ যিখিনি ভেটিগাঁথনিমূলক যিখিনি সা সুবিধা থাকিব লাগে সেইখিনি খুব সীমিত আৰু সেইকাৰণে যিসকলে উচ্চ পৰ্যায়ৰ ভাল পৰিৱেশত গৱেষণা কৰিব খোজে তেওঁলোকে বিদেশলৈ গুচি যায় আপুনি সৰু পথাৰত স্কুল সমাপ্ত কৰিলে গোলাঘাটত কলেজ সমাপ্ত কৰিলে গুৱাহাটীত পোষ্ট গ্ৰেজুৱেশ্যন কৰিলে তাৰ পিছত আপুনি গৱেষণাও যোৰহাটত কৰিলে তাৰ পিছতো আপুনি এনেকুৱা ধৰণে ভাবে নেকি যে গৱেষণাৰ পৰিৱেশটো ইয়াত আনৰ দৰে নহয় সেই কথা ময়ো স্বীকাৰ কৰোঁ কিন্তু সীমিত বা ইয়াত চেলেঞ্জ বহুত গৱেষণাৰ সা সুবিধাৰ কথা যদি কয় তেতিয়া মানে কথাটো হ'ল মই কাম কৰি আছোঁ CSIR মানে কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চৰ এটা ইনষ্টিটিউট আৰু এতিয়া 38টা ইনষ্টিটিউট আমাৰ ভাৰতত আছে হয় গতিকে মই মানে ব্যক্তিগতভাৱে কি হয় গৱেষণা বা যেতিয়া কৰি আছিলোঁ এতিয়া মানে হয়তো সা সুবিধাৰ অভাৱটো মই অনুভৱ কৰা নাছিলোঁ ইমান নাছিলোঁ কিন্তু এইটো কথা হয় মই সেইটো কওঁ যে গৱেষণাৰ মানে যিটো সা সুবিধা অকণমান কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলত বা অসমত অকণমান ইয়াৰো ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন আছে এতিয়া কিন্তু এই CSIR কৰাৰ কাৰণে মোৰ সেইখিনি মই অনুভৱ কৰা নাছিলোঁ আৰু কথা হ'ল কি এটা কথা যে আপোনাৰ যেতিয়া মই সেই কাৰ্বন কোৱাণ্টাম ডটটো মই যেতিয়া তাৰ মানে যিটো সিয়াৰ উপস্থিতি মই অনুভৱ কৰিবৰ কাৰণে বা এনালাইচিছ কৰিবৰ কাৰণে কিন্তু সেই সময়ত আকৌ যোৰহাটতো নাছিলে ইলেক্ট্ৰন মাইক্ৰস্কোপ আচ্ছা গতিকে সেইকাৰণে ভাবোঁ যে সেই কিছুমান ক্ষেত্ৰত আমাৰ কিছুমান হাৰ্ডুল আহে চায়েন্স মানে হাই কোৱালিটি চায়েন্স কৰিবৰ কাৰণে হাৰ্ডুল কিন্তু আমাৰ দেশত আছে দেশ নগ'লেও কিন্তু মই এই অঞ্চলৰ কথা কওঁ দুই এটা আছে হয়তো বেংগলোৰ বা IC বেংগলোৰ বা এইবিলাকৰ নিচিনা আমাৰ সা সুবিধা নাই কিন্তু হ'লেও উত্তৰ পূৰ্বাঞ্চলত কিন্তু বহুতখিনি ভাল বিজ্ঞান কৰিবলৈ কিন্তু স্কোপো আছে প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমে বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু আজি মেজমেলত আমাৰ মাজত উপস্থিত শান্তিস্বৰূপ ভাটনগৰ বঁটাৰে সন্মানিত বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ শইকীয়া ডাঙৰীয়া আমি বিৰতিৰ পূৰ্বে আলোচনা কৰিছিলোঁ অসমত আৰু তথা ভাৰতত গৱেষণাৰ পৰিৱেশৰ কথা আপুনি কৈছে ভাল বিজ্ঞান কৰাৰ অৱকাশ ইয়াত এতিয়াও আছে আপোনাৰ লগৰ বহুত বিজ্ঞানী আপোনাতকৈ চিনিয়ৰ বহুত বিজ্ঞানী এতিয়াও পশ্চিমত বা আমেৰিকাত ধৰণত বা ইউৰোপত গৱেষণা কৰি আছে তেওঁলোকৰ সৰহভাগেই মই যিটো ইমান দিনৰ মোৰ তথ্য যে বহুতেই বিদেশী কোম্পানীৰ নতুন নতুন প্ৰডাক্টত নিজকে জড়িত কৰিছে আৰু বৰঙণি আগবঢ়াইছে তেওঁলোকে বিদেশত ভালকৈ গৱেষণা কৰাৰ অৱকাশ পাইছে কিন্তু দেশৰ প্ৰতি বৰঙণি একেবাৰে সীমিত আপুনি খুব সীমিত পৰিৱেশত গৱেষণা কৰাৰ অৱকাশ পাইছে কিন্তু দেশৰ প্ৰতি আপোনাৰ বৰঙণি অপৰিসীম এতিয়া বিজ্ঞানীৰ
যিহেতু জ্ঞান আৰু আৱিষ্কাৰ সদায় সাৰ্বজনীন বিজ্ঞানীৰ এনেকুৱা কিবা ভৌগোলিক কিবা সীমাৰেখা থাকিব পাৰে নেকি যে মোৰ দেশৰ প্ৰতি মই বৰঙণি আগবঢ়াইছো আনৰ প্ৰতি নহয় সেইটো খুব এটা টান প্ৰশ্নই সুধিছে আচলতে বহুত ইয়াত জড়িত হৈ আছে আচলতে কথাটো হ'ল কি মই যে ক'লো যে উত্তৰ পূৰ্বত অৱকাশ আছে কিন্তু কথাটো হ'ল কি আচলতে কিয় ইয়াৰ পৰা কেতিয়াবা কিয় পশ্চিমীয়া দেশলৈ মানে যায়গৈ সেই কাৰণটো মানে মই এটা বিচাৰি মানে মই ভাবিছোঁ যদিও আমাৰ অৱকাশ আছে বা আমাৰ সা সুবিধাও হয়তো অলপ আছে যথেষ্ট কিন্তু কি হয় অকণমান মানে আমাৰ আমি ধৰক কেতিয়াবা কি হয় মই অকণমান লক্ষ্য কৰোঁ যে আমি অকণমান যিহেতু আমাৰ হাৰ্ডুল অলপ ইয়াত বেছি হাৰ্ডুল মানে এটা বিজ্ঞান চৰ্চা বা বিজ্ঞান এটা চাইণ্টিফিক প্ৰজেক্ট কৰিবৰ সময়ত কিছুমান হাৰ্ডুল আহি পৰে যেনে ধৰক এতিয়া উত্তৰ পূবত যোৰহাটত এতিয়া মই যদি এটা বিজ্ঞান এক্সপেৰিমেণ্ট এটা কৰিবৰ কাৰণে এটা কেমিকেল লাগে মোক সেই কেমিকেলটো মই হয়তো বেংগলোৰ বা দিল্লী বা বিদেশৰ ওপৰতো নিৰ্ভৰ কৰিব লগা হয় আৰু সেইটো নিৰ্ভৰ কৰাকে নহয় সেই কেমিকেলটো পাবলৈ মোক 3 মাহ 6 মাহ লাগে গতিকে মোৰ আমাৰ ধৰক সেই বিজ্ঞানৰ পৰীক্ষাটো অকণমান ডিলে হৈ যায় বা দেৰি হৈ যায় গতিকে এনেকুৱা ধৰণৰ কিছুমান হাৰ্ডল কিন্তু থাকে যিবিলাকৰ কাৰণে হয়তো কিছুমানে ভাবে যে আমি বিদেশত যাম য'ত হয়তো এই হাৰ্ডলবিলাক নাই অতি সহজে কেমিকেল এটা পায় ইনফ্ৰাষ্ট্ৰাকচাৰ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড তেনেকুৱা ধৰণৰ থাকে কিন্তু বিজ্ঞানীৰ আচলতে যিটো আপুনি ক'লে বিজ্ঞানীৰ ভৌগোলিক সীমাখন গোটেই পৃথিৱীখনে আচলতে মই ভাবোঁ সঁচাই আৰু এজন বিজ্ঞানীৰ এটা কেৰেক্টাৰিষ্টিক হ'ল যে তেখেতে বিজ্ঞানীজনে এঠাইত থাকি বেয়া পায় মানে চৰাইবোৰ যেনেকৈ এটা সময়ত বেলেগ এটা ঠাইলৈ গুচি যায় আচলতে বিজ্ঞানী এজনে সেই মনটোত থাকে তেওঁলোকে মানে তেওঁলোকৰ বিজ্ঞান চৰ্চাখিনি যাতে পৃথিৱীত বিভিন্ন জেগাত তেওঁৰ প্ৰকাশ হয় বা তাৰ বিস্তাৰ কৰিব পাৰে সেই চিন্তাটো কিন্তু বিজ্ঞানী থাকে মোৰ নথকা নহয় মোৰো আছে কিন্তু কথাটো হয় কেতিয়াবা কি হয় দেশৰ প্ৰতি দেশত থকা এটা মন থাকে যে মই মোৰ কামটো লোকেল হওক কিন্তু সেইটোৰ যিটো ৰিলেভেণ্টটো গ্ল'বেল হ'ব লাগিব মানে work local but the topic should be relevant to global মানে globally relevant হয় এতিয়া ধৰক যেটো মই আপোনাক ক'লো যে কাৰ্বন কোৱান্টাম ডট এতিয়া আপুনি চাওক কাৰ্বন কোৱান্টাম ডটটো আমি অসমৰ কয়লাৰ পৰা বনাইছো কিন্তু কাৰ্বন কোৱান্টাম ডটটোৰ প্ৰয়োজনীয়তা কিন্তু গ্ল'বেলি গোটেই পৃথিৱীতে আছে এতিয়া আমি গৱেষণা কৰি থকাৰ সময়তো আচলতে আমেৰিকাত ইউএছত এখন ইউনিভাৰ্চিটিত সেই গৱেষণাটো কৰি আছিলে কয়লাৰ পৰা তেওঁলোকে নিষ্কাশন কৰিবলৈ চেষ্টা কৰি আছিলে আমাতকৈ হয়তো এবছৰমান আগতে হ'ব কিন্তু আমি জনা নাছিলোঁ কথাটো কিন্তু তেখেতলোকে সেই ফলাফল কিন্তু সোনকালে প্ৰকাশ কৰিলে হয়তো ইউএছত সেইটো সহজে হয় বা আপুনি যিটো কৈছে এটা ৰিএজেণ্ট লাগে আপোনাক সেই ৰিএজেণ্টটো তেওঁৰ ৰেকখনৰ ওপৰতে পায় আপুনি সেইটোৰ কাৰণে 3 মাহ ৰ'ব লগা গতিকে তেওঁ অকণমান আগত হোৱাটো একো আচৰিত নহয় সেইটো ময়ো একো অস্বীকাৰ নকৰোঁ কিন্তু আন এটা দিশ হয়তো সামাজিকভাৱে গুৰুত্বপূৰ্ণ হ'ব সেইটো হৈছে যে আপুনি এটা চৰকাৰী বিজ্ঞানাগাৰত কাম কৰে এটা চৰকাৰী বিজ্ঞানাগাৰ আৰু এটা বেচৰকাৰী বিজ্ঞানাগাৰ বা ইউনিভাৰ্চিটিৰ অট'নমাছ বিজ্ঞানাগাৰ এটাৰ মাজত পাৰ্থক্য আছে এটা ৰঙা ফিটাৰ মেৰপেচে কেতিয়াবা সমস্যাৰ সৃষ্টি কৰে নেকি আপোনাৰ মতে ৰঙা ফিটাৰ মেৰপাচ যিটো আপুনি কৈছে তেনেকুৱা ধৰণৰ সমস্যা পোৱা নাই কিন্তু কথাটো অকণমান মই কওঁ ধৰক গভৰ্ণমেণ্ট লেবত কাম কৰিলে কিছুমান গভৰ্ণমেণ্ট প্ৰচিডিউৰ মাজেই যাব লাগিব সেইটোতো আছেই এতিয়া ধৰক এটা যদি কেমিকেল বা এটা ৰিয়েজেণ্ট কিনিব লাগে সেইটো এটা কিনাৰ এটা প্ৰচেছ আছে এতিয়া সেই প্ৰচেছটো এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ কাৰণে যিটো চাইণ্টিষ্টৰ কাৰণে একেটাই আপুনি সেই যিখিনি নৰ্মেল যিখিনি প্ৰচেছ আমি এপ্ৰুভেল ল'ব লাগিব সেইখিনি বস্তু আছে সেইখিনি কৰিবই লাগিব সেইখিনি কৰোঁতে কেতিয়াবা অকণমান দেৰি মানে কেতিয়াবা দেৰি হয় আৰু সেই দেৰিটোৱে কিন্তু আকৌ বিজ্ঞানটো আপুনি ইণ্টাৰনেশ্যনেলি যদি কম্পিট কৰিব খোজে তেতিয়াহ'লে সেই দেৰিখিনিয়ে কেতিয়াবা অকণ এফেক্ট নকৰা নহয় নিশ্চয় যদি আপোনাৰ অফিচত সজাবলগীয়া ফাৰ্নিচাৰৰ সৈতে একেধৰণে অৰ্ডাৰ কৰিব লগা হয় কেমিকেলটো তেতিয়াহ'লে কেমিকেলটোৱে আচলতে প্ৰায়ৰিটি পোৱাটো প্ৰয়োজন আছিল অগ্ৰাধিকাৰ পোৱাটো প্ৰয়োজন আছে গতিকে এই কথাটোত আপোনাৰ উত্তৰটো হয়তো সামাজিকভাৱে আৰু চৰকাৰী পৰ্যায়টো এটা গুৰুত্বপূৰ্ণ হ'ব ডক্টৰ শইকীয়া ডাঙৰীয়া আপোনাৰ মূল যিটো বিষয়ত আপোনাক শান্তিস্বৰূপ ভাটনগৰ বঁটা দিয়া হৈছে তাৰ লগত পাৰিপাৰ্শ্বিকতা জড়িত এনভাইৰনমেণ্ট এটা ইছ্যু এতিয়া যিটো COP26 হৈ গ'ল আমাৰ আৰু গ্লাছগো অধিৱেশনত ইয়াৰ ফলাফল লৈ পেলাই গোটেই পৃথিৱী উদ্বিগ্ন বিভিন্ন ধৰণে খুব ভাল বুলি কৈছে কিছুমানে খুব সমালোচনা কৰিছে মই সেইবিলাকলৈ নাযাওঁ
কিন্তু গোলকীয় উষ্ণতাৰ যিটো উদ্বেগ গোটেই পৃথিৱীজুৰি হ'ব লাগিছিল আৰু বিশেষকৈ চহৰীয়া মধ্যবিত্তৰ মাজত শিক্ষিত মানুহৰ মাজত যিটো উদ্বেগ হ'ব লাগিছিল সেইটো কিন্তু হোৱা নাই আপোনাৰ মতে কিহৰ কাৰণে হোৱা নাই আচলতে এইবাৰ যিখন কোপ হ'ল তাত মই পঢ়িছোঁ তাত আমাৰ 2000 মই যদি ভুল কোৱা নাই 2050 চনৰ ভিতৰত আমাৰ কাৰ্বন নিউট্ৰেল কৰিব 50 হ'ব লাগে তেওঁলোকে ৱেষ্টৰ পৰা প্ৰস্তাৱটো দিছে মই জাষ্ট আপোনাক সুবিধাৰ্থে গম পাইছোঁ ৱেষ্টৰ পৰা প্ৰস্তাৱটো দিছে 2050 চনৰ ভিতৰত ফেজ আউট হ'ব ভাৰতে কৈছে আৰু ভাৰতৰ লগতে আৰু কেইখনমান দেশে কৈছে যে 2070ৰ ভিতৰত ফেজ ডাউন হয় ঠিক 2070 আমাৰ ভাৰতে টাৰ্গেট দিছে 2070 কিন্তু সেইটো ফেজ ডাউনৰ হয় গতিকে যিটো কাৰ্বন নিউট্ৰেলিটি আপুনি কৈছে তাৰমানে যিটো পৰিৱেশৰ ওপৰত যিটো আমাৰ প্ৰভাৱ সেইখিনি আচলতে আমাৰ ভাৰতেও চিন্তা কৰিব আৰু কৰি আৰম্ভ কৰিছে এতিয়া কিন্তু আমি যদি উত্তৰ পূৰ্বাঞ্চললৈ যাওঁ কিন্তু এটা কথা মই আপোনাক ক'ব খোজোঁ যে উত্তৰ পূব ভাৰতত কিন্তু কাৰ্বন নিউট্ৰেলিটি মানে আপুনি নিউট্ৰেলিটি অৱস্থাত আছে বুলি ক'ব পাৰে যিহেতু ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বা সেই কথাটো ইমান হোৱা নাই কিন্তু ভৱিষ্যতে হ'ব কিন্তু আমাৰ গ্ৰীণ ইণ্ডাষ্ট্ৰি বেছি আছে চাহপাত আছে আমাৰ হয় গতিকে সেই ইণ্ডাষ্ট্ৰিখিনিয়ে কি কৰিছে সেই কাৰ্বন ডাই অক্সাইডখিনি নিউট্ৰেলত অৰিহণা যোগাইছে কিন্তু যিটো গোলকীয়ভাৱে বতৰৰ পৰিৱৰ্তন হৈছে সেইটোৱেতো চাহ বাগিচাত সম্পূৰ্ণ এফেক্ট কৰিছে যিটো প্ৰডাকশ্যন তেওঁলোকৰ কমি গৈছে বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে গোলকীয় উষ্ণতাৰ বাবে সেইটোতো তাৰ প্ৰভাৱ পৰিবই গোলকীয় যিটো বতৰৰ পৰিৱৰ্তন যিটো গ্ল'বেল যিটো ৱাৰ্মিং সেইটোতো প্ৰভাৱ গোটেই পৃথিৱীখনতে পৰিব আচ্ছা এতিয়া মই যদি আপোনাক স্থানীয়ভাৱে কাম কৰি থকা এজন অতি প্ৰথিতযশা বিজ্ঞানী আপুনি মোক দুটা কথা কওকচোন যে এই যে আৱতৰত বৰষুণ আৱতৰত বানপানী এইবোৰ গোটেই বতৰৰ পৰিৱৰ্তনৰ কাৰণে হৈ আছে বুলি ধাৰণা কৰা হৈছে এইবাৰ আৰু যোৱা বছৰো যিটো আমাৰ চাহ উৎপাদকসকলে কয় ফাৰ্ষ্ট ফ্লাছ প্ৰথম বৰষুণ এইবিলাক ফাৰ্ষ্ট ফ্লাছটো আজিকালি বুজিবই পৰা নহ'ল কোন সময়ত ফাৰ্ষ্ট ফ্লাছটো আহে ধৰিবই নোৱাৰে বোলে হেনো বৰষুণটো আচল বৰষুণটো কোন সময়ত আছে একো ধৰিব নোৱাৰে এইটো কেনেকৈ আমি ইয়াৰ লগত আমি একমোডেট কৰিব লাগিব আমি ইয়াৰ লগত মিলি চলিব লাগিব নে এই চেলেঞ্জটো লৈ পেলাই আমি ইয়াক পৰিৱৰ্তন কৰিব লাগিব সেইখিনিৰ দুটা এটা হ'ল আমি যে চ'ৰ্চটো চাব লাগিব যিখিনিয়ে এই গোলকীয় উষ্ণতা বৃদ্ধি কৰে যিখিনি গ্ৰীণ হাউচ গেছ সেই চ'ৰ্চ মানে চ'ৰ্চ হৈ গ'ল এটা হ'ল আপোনাৰ ভেহিকুলাৰ এমিশ্যন ইণ্ডাষ্ট্ৰিয়েল এমিশ্যন আৰু অন্য কিবা কিবি এমিশ্যনৰ কথা কৈছে ধৰক আপোনাৰ কিছুমানেতো এনিমেল যিটো হয় সেইটো মেজৰ তেনেকুৱা 16% হয় তেনেকুৱা কৈছে সেই চ'ৰ্চখিনি যদি আমি ৰিডিউচ কৰিব পাৰোঁ চ'ৰ্চখিনি যদি ব্যৱহাৰটো কমাব পাৰোঁ তেতিয়া তাত সেইটো এটা কমিব আৰু 2 নম্বৰতে মিটিগেশ্যন মানে ৰিডাকশ্যন প্ৰশমন গতিকে প্ৰশমনটোৰ ক্ষেত্ৰত কিন্তু এতিয়া আৰম্ভ কৰিছে দেশবিলাকে আমাৰ ইণ্ডিয়ায়ো এটা প্ৰজেক্ট যিটো কয় নেশ্যনেল ক্লিন এয়াৰ মিছন যিটো আৰম্ভ কৰিছে আমিও তাত নিশ্চয় এটা পাৰ্ট তাত আপোনাৰ 2025ৰ ভিতৰত 30% এমিশ্যন ৰিডিউচ কৰিবৰ কাৰণে টাৰ্গেট ভাৰত চৰকাৰে লৈছে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট আমি তাৰ এজন আমাৰ অংশীদাৰ গতিকে তেনেকুৱা ধৰণৰ আপোনাৰ চ'ৰ্চ আইডেণ্টিফিকেশ্যন বা চ'ৰ্চক এনালাইচিছ কৰিব লাগিব আৰু 2ৰ পৰা মিটিগেশ্যনৰো এটা আমি অলপ তাত কিছুমান আমি চাইণ্টিফিক আমাৰ আউটপুট আছে সেইখিনি ধৰক আপুনি কেনেকৈ সেই যিখিনি পাৰ্টিকুলেট মেটাৰ যিটো এৰ'চল বুলি কয় মই আপোনাক ক'ম সেইটো যে এৰ'চলক কেনেকৈ ৰিডিউচ কৰিব পাৰি বা তাৰ পৰা কিবা অন্য ভেলুৱেবল অন্য তালে কনভাৰ্ট বা তালৈ কৰিব পাৰিম মই এই বিষয়ে আপোনাক আকৌ সুধিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত 2021 চনৰ শান্তিস্বৰূপ ভাটনগৰ বঁটাৰে সন্মানিত বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ শইকীয়া ডাঙৰীয়া আমি পাতি আছিলোঁ গোলকীয় উষ্ণতা বতৰৰ পৰিৱৰ্তনৰ কথা এই যে প্ৰশমনৰ কথাটো আপুনি কৈছে যে কাৰ্বন ৰিডাকশ্যনৰ লগত তাক এই মিটিগেশ্যন প্ৰক্ৰিয়াটো আপোনালোকে কেনেকৈ আৰম্ভ কৰাৰ কথা প্লেন কৰিছে বা ভাৰত চৰকাৰে কি ধৰণে পৰিকল্পনা কৰিছে মিটিগেশ্যন প্ৰক্ৰিয়াটো মই যে ক'লো আপোনাক 2 প্ৰকাৰ যে এটা হ'ল চ'ৰ্চটো চাব লাগিব যে ক'ৰ পৰা সেইখিনি এমিশ্যন হৈছে আৰু চ'ৰ্চখিনি কেনেকৈ আমাৰ ধৰক এটা পাৱাৰ প্লেণ্টৰ পৰা যদি এমিশ্যন হৈছে
গতিকে আমি সেই পাৱাৰ প্লেণ্টটোৰ যিখিনি পেৰামিটাৰ তাৰ বইলাৰ বা প্লেণ্টটোৰ মেকানিকেল বা আপোনাৰ যিখিনি মেচিনাৰী পেৰামিটাৰ সেই পেৰামিটাৰখিনি আমি সলনি কৰিলে যদি এমিশ্যনটো কম হয় বা তাত তেনেকুৱা ডিভাইচ লগাই পেলাই এমিশ্যনটো যদি ৰিডিউচ কৰোঁ তেনেকুৱা ধৰণৰ এটা আৰু ঠিক তেনেকৈ ভেহিকুলবিলাকৰ ক্ষেত্ৰত বৰ্তমানটো এই তেনেকুৱা এমিশ্যন ক্ষেত্ৰততো ভেহিকুলাৰ কোম্পানীবিলাকে লৈছেই যিটো CO2 বা NO2 এতিয়া অন্য এটা মিটিগেশ্যন এপ্ৰ'চো বৰ্তমান চেষ্টা কৰিছে চাইণ্টিষ্টবিলাকে আৰু আমিও এটা তেনেকুৱা ধৰণৰ আছে এটা US এটা পেটেণ্ট কৰিবলৈ আমি পাৰিছোঁ সেইটো হ'ল কি ধৰক এই যিখিনি কাৰ্বনেচিয়াছ যিখিনি এমিশ্যন এতিয়া এমিশ্যন মানে যদি সহজ ভাষাত কওঁ সেইটো মানে ডাষ্ট পাৰ্টিকেল ধূলিকণা খালি সিহঁতৰ চাইজ থাকে কিছুমানৰ চাইজ ধৰক 2.5 মাইক্ৰনকৈ তলৰ কিছুমান 10 মাইক্ৰনকৈ তলৰ কিছুমান 1 মাইক্ৰনকৈ তলৰ তিনি প্ৰকাৰৰ চাইজ তাত থাকে এইটো কি ppm হিচাপত হিচাপ হয় মাইক্ৰন মানে ppm এ হ'ব ppm নহ'ব মাইক্ৰন হ'ব আচ্ছা এটা হেৰি আৰু তাৰ লেন্থৰ ইউনিট আচ্ছা পাৰ্ট হিচাপত কনচেন্ট্ৰেশ্যন নহয় চাইজ আচ্ছা গতিকে সেই কণাবিলাক আমি কি হয় সেই কণাবিলাকক আমি এটা চেম্পলাৰত সেই কণাবিলাক সংগ্ৰহ কৰিছোঁ নমুনা চেম্পল নমুনা লৈছোঁ সেইটো একো নাই এটা ফিল্টাৰ পেপাৰ এখনৰ ওপৰত আমি তাক চাক কৰি পেলাই পাম্প এটা লগাই এটা ডেপজিট কৰি দিওঁ সেইবিলাক মানে কি হয় সেইটোক আচলতে কাৰ্বনেচিয়াছ এৰ'চল বুলি কয় সেইটো মানে ব্লেক কাৰ্বন বুলি কয় কিছুমানে তাত মানে বহুত টক্সিক ছাবষ্টেঞ্চো থাকে লগতে কাৰ্বন থাকে গতিকে আমি সেই গৱেষণা কৰি থাকোঁতে আমিও এটা নেশ্যনেল মিছন প্ৰজেক্টত আমাৰ CSI NESটো এটা পাৰ্ট সেইখিনি কৰি থাকোঁতে মানে মোৰ মনত এটা খেলালে যে এই কাৰ্বনেচিয়াছ পাৰ্টিকুল যিটো কাৰ্বন আছে সেই ডাষ্ট পাৰ্টিকুলখিনিক যদি আমি এটা আমাৰ দৰকাৰী দ্ৰব্যলৈ কনভাৰ্ট কৰিব পাৰোঁ কাৰণ সেইখিনিতো আমি আপুনি দিল্লীত এতিয়া হয়তো শুনিছে স্মক টাৱাৰ হয় কিছুমান স্মক টাৱাৰ বহাইছে এতিয়া স্মক টাৱাৰ বোলে সেই স্মকবিলাক বা ডাষ্টবিলাক সি এবজৰ্ব কৰিলে সেইবিলাক ফাংচনেল এতিয়া হৈছে নাই ক'ব নোৱাৰোঁ আজি তাৰিখত কিন্তু মানে এইটো বহাইছে তাত সেই ডাষ্ট পাৰ্টিকুল আমি যোৰহাটত শিৱসাগৰত বা সেইখিনি আমি কালেক্ট কৰি পেলাই সেই তাৰ কাৰ্বনটোক মানে আমাৰ দৰকাৰী যিটো এটা খুব মানে নেনো ডায়মণ্ড পাৰ্টিকুল আমি তাক কনভাৰ্ট কৰিছোঁ আচ্ছা আৰু নেনো ডায়মণ্ডটো ঠিক তেনেকুৱা এটা ফ্ল'ৰিচেণ্ট নেনো মেটেৰিয়েল যিটো মানে আপোনাৰ কাৰ্বন কোৱাণ্টাম যতকৈও বেছি ডিমাণ্ডিং বেছি কষ্টলি গতিকে আমি এয়াৰ পলিউটেণ্টখিনিক আমি নেনো ডায়মণ্ডলৈ কনভাৰ্ট কৰিছোঁ মানে ৱেষ্ট টু ৱেল্থ যিহেতু সেইখিনিতো ৱেষ্ট ৱেল্থ হ'ব যিখিনিৰ মানে বহুতখিনি মেডিকেল চায়েন্স বা যিটো মই আপোনাক চেন্সিং বা এইবিলাকত ক'লোঁ সেইখিনিত তাৰ প্ৰয়োগ আছে গতিকে সেইটো আমাৰ অলৰেডি আমি পেটেণ্ট ফাইল কৰিছোঁ এইটো এটা ডাঙৰ এচিভমেণ্ট এইটো এটা ডাঙৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি মানে ৱেষ্ট টু ৱেল্থ এইটো বৰ ডাঙৰ কথা ৱেষ্ট টু ৱেল্থ সেইটো ডাঙৰ এছেট সেইটো এছেট ক্ৰিয়েশ্যন হৈ গ'ল আপোনাৰ কিন্তু কথাটো এইটো লেবৰেটৰী স্কেলত কৰিছোঁ হয় কিন্তু আমি এতিয়া কমাৰ্চিয়েলটো কৰিব পাৰোঁ তেতিয়া সেই তেনেকুৱা ধৰণৰ আপুনি ইণ্ডাষ্ট্ৰীত যদি সেইটো আপুনি এটা প্লেণ্ট হিচাপে দিব পাৰে তেতিয়া তাৰ হোৱা এমিশ্যনখিনিক আপুনি কৰিব পাৰিব হয় কিয় ডাঙৰীয়া মই এটা কথা মই সদায় মোৰ মনত এটা বিভ্ৰান্তি আছে বিভ্ৰান্তি বুলিয়ে কৈছোঁ সেইটো হ'ল যে আমাৰ যিটো এমিশ্যনৰ হাৰ আমাৰ যি নিৰ্গমন এই নিৰ্গমনৰ যিটো হাৰ পৃথিৱী জুৰি সেইটো পাৰ কেপিটা হিচাপত হিচাপ কৰা হয় জনমূৰি হিচাপত হয় এতিয়া সেই হিচাপত কানাডা 1 নম্বৰত আছে কানাডাৰ জনসংখ্যা কম গতিকে তাত পাৰ কেপিটা এমিশ্যন বেছি হয় ভাৰতবৰ্ষত জনসংখ্যা বেছি চাইনাত জনসংখ্যা বেছি গতিকে পাৰ কেপিটা এমিশ্যনটো কম হয় এতিয়া যিটো গ্লোবেল ষ্টেণ্ডাৰ্ড যিটো আমি যিধৰণে হিচাপ কৰোঁ বস্তুটো মেজাৰ কৰোঁ এইটো কিমান দূৰ যুক্তিসংগত কাৰণ আমি ধোঁৱা এৰি থাকিম আৰু আমাৰ যিহেতু জনসংখ্যা বেছি জনমূৰি ধোঁৱা এৰাটো কম হৈ যাব এইটো কিবা চকুমুদি থকা নিচিনা কথা এটা নহয়নে বাৰু এই মেজাৰ হিচাপটো এই যিটো মেকানিজম কেলকুলেশ্যনটো এইটো কিমান দূৰ যুক্তিসংগত এইটো মানৱীয় নে অমানৱীয় হ'ব পাৰে এইটো কথাটো আপুনি খুব ইণ্টাৰেষ্টিং কথা কৈছে এইটো হয় কিন্তু যিটো মানে চাইণ্টিফিকেলি যিটো কেলকুলেশ্যন হয় যিটো আপোনাক ক'লোঁ যে তেখেতলোকে ধৰক চ'ৰ্চবিলাকেও কেলকুলেট কৰে আচলতে মই দেখিছোঁ মানে প্ৰতিটো চ'ৰ্চে কিমান কাৰ্বন ডাই অক্সাইড এমিশ্যন কৰিব পাৰে এতিয়া ক'ৰবাত মই পঢ়িবলৈ পাইছিলোঁ যে মানুহৰ উশাহত অক্সিজেন নিশাহততো CO2 ওলায় তে সেই নিশা পাৰ হিউমেন এইকাৰণে কেপিটাটো সি তাত চাগে ইনভলভ কৰিছে তেওঁলোকে মানে এই আমি যিটো এৰি দিওঁ নিশা সেইটো CO2খিনিও কেলকুলেট এজন মানুহে কিমান CO2 এমিট কৰিব পাৰে গতিকে সেই মানে চ'ৰ্চবিলাকৰ ওপৰত কেলকুলেশ্যনটো বেছি মই ভাবোঁ অথেণ্টিক হ'ব কাৰণ এতিয়া আপুনি এই ক'ভিডৰ কাৰণে আপুনি দেখিলে
যে ট্ৰেভেলিংটো কমি গ'ল হয় মানে ফ্লাইট যিটো বা ট্ৰেন্সপৰ্টেশ্যনটো বহুত কমি গ'ল গতিকে এমিশ্যনটো CO2 এমিশ্যনটো স্বাভাৱিক কথা গতিকে আচলতে চ'ৰ্চ লৈ কেলকুলেশ্যনটোহে বেছি অথেণ্টিক হ'ব আৰু এটা কথা এই কথাটো আপুনিও নিশ্চয় জানে যে কাৰ্বন ক্ৰেডিট সেইটোৱে আচ্ছা এতিয়া কাৰ্বন ক্ৰেডিট মই যিটো বুজি পাইছোঁ মই কাৰ্বন ক্ৰেডিট আজি বহুত দিন ধৰি চোৱা নাই কিন্তু মই 3-4 বছৰ আগত পঢ়িছিলোঁ যে কাৰ্বন ক্ৰেডিটটো এনেকুৱা এটা মই দৰ্শকসকলৰ কাৰণেও কৈ দিছোঁ কথাটো যে এইটো চিকাগোত এটা এক্সচেঞ্জ আছে যিটো এক্সচেঞ্জত আচলতে কাৰ্বন ক্ৰেডিটটো বিক্ৰী কৰিব পাৰি অৰ্থাৎ মোৰ যদি এটা গ্ৰীণ ইণ্ডাষ্ট্ৰী আছে মোৰ যদি এখন চাহ বাগিচা আছে তেতিয়াহ'লে মোৰ এমিশ্যন কম নিৰ্গমন কম গতিকে মোৰ কাৰ্বন ক্ৰেডিট 100 কিন্তু আপোনাৰ এটা ইণ্ডাষ্ট্ৰী আছে যিটো আপোনাৰ কাৰ্বন ক্ৰেডিট নিগেটিভ হৈ আছে আপোনাৰ ধোঁৱা এৰি আছে আপুনি গতিকে আপোনাৰ -100 আছে গতিকে আপোনাৰ কাৰ্বন ক্ৰেডিটটো বঢ়াবৰ কাৰণে এক্সচেঞ্জৰ জৰিয়তে আপুনি মোৰ পৰা কাৰ্বন ক্ৰেডিট কিনি ল'ব পাৰে সেইটো আছে 100 কাৰ্বন ক্ৰেডিট যদি আপুনি কিনি লয় মোৰ পৰা আপোনাৰ কাৰ্বনটো 0 হৈ যাব এইটো হৈছে একেবাৰে কাৰিকৰী সন্তুলন একেবাৰে কাৰিকৰী ই কেৱল কাগজত ই সন্তুলিত হৈ থাকিল যে আপুনি ধোঁৱা এৰিলেও লোকচান নাই কাৰণ মোৰ গ্ৰীণ আছে গতিকে আমি পেপাৰত এক্সচেঞ্জ কৰি পেলাই টকা পইচা লেনদেন কৰি আমি বেলেঞ্চ কৰিলোঁ এই গোটেই মেকানিজমটো এই গোটেই ব্যৱস্থাটো আপুনি ভাবেনে এইটো মানৱীয় এক প্ৰয়াস বুলি এটা হিউমেন এপ্ৰ'চ হ'ব পাৰেনে বাৰু if my words holds good যদি মোৰ কথাটো সত্য হয় বুজিছোঁ আচলতে কাৰ্বন ক্ৰেডিটৰ সেই যিটো আপুনি কেলকুলেশ্যনটো ক'লে সেইখিনি কি ধৰণে একচুৱেলি প্ৰেক্টিকেল মানে এক্সপেৰিমেণ্টেল আৰু থিয়ৰিটিকেল দুটা বস্তু ইয়াত গতিকে এক্সপেৰিমেণ্টেল ডাটা থিয়ৰিটিকেল ডাটা কাৰ্বন ক্ৰেডিটটো কিন্তু থিয়ৰিটিকেলো কেলকুলেট কৰে হয় থিয়ৰিটিকেলি কেলকুলেট তাৰমানে এজন মানুহৰ কাৰ্বন ক্ৰেডিট কিমান এতিয়া আমাৰ এই এখন আপোনাৰ ষ্টুডিঅ'টোৰ কিমান কাৰ্বন ক্ৰেডিট কিমান ইলেক্ট্ৰিচিটি কনজাম কৰিছে বা কিমান ফুৱেল তাত কনজামশ্যন কৰিছে গতিকে সেই গোটেইখিনি মিলি এক্সপেৰিমেণ্টেলি এটা কাৰ্বন ক্ৰেডিট হয় আৰু থিয়ৰিটিকেলিও হয় গতিকে সেই দুটাৰ সামঞ্জস্যটো হ'ব লাগিব মই ভাবোঁ তেতিয়াহ'লেহে এইখিনি আমি আচলতে একচুৱেল কাৰ্বন ক্ৰেডিট ডাটাটো আমি পাম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেঘমেঘ বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত 2021 বৰ্ষৰ ডক্টৰ শান্তি স্বৰূপ ভাটনগৰ বঁটা বিজয়ী বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ শইকীয়া ডাঙৰীয়া আমি ইতিমধ্যে কাৰ্বন ক্ৰেডিটৰ পৰা আৰম্ভ কৰি গোটেই প্ৰশমনৰ গোটেই ব্যৱস্থাৰ কথা পাতিছিলোঁ এতিয়া আমি আন এটা বিষয়লৈ যাব খুজিছোঁ সেইটো হৈছে যে ভাৰতত বিজ্ঞান চৰ্চা আমাৰ হাজাৰ বছৰ পুৰণি বিজ্ঞান আৰু আজিৰ তাৰিখৰ বিজ্ঞান এই চৰ্চা বহুতখিনি আগবাঢ়ি আহিল আৰু আধুনিক বিজ্ঞানী এটা ব্যৱস্থা আধুনিক বিজ্ঞানৰ এটা ভেটিগাঁথনিমূলক ব্যৱস্থা এটা আমাৰ ইতিমধ্যে নিৰ্মাণ হৈছে যদিও পশ্চিমৰ দৰে সা সুবিধা ইয়াত সীমিত থাকিব পাৰে কিন্তু এই ভাৰতবৰ্ষৰ বিশাল সমাজখনত বিজ্ঞান মনস্কতা যিটো চাইণ্টিফিক টেম্পাৰ এইটোৰ খুব অভাৱ পণ্ডিত নেহেৰুৱে তেওঁৰ জীৱনৰ একেবাৰে প্ৰধানমন্ত্ৰী হোৱাৰ দিনৰ পৰা এই কথাটো খুব চেষ্টা কৰিছিল তেওঁ কিতাপতো লিখিছে আনকি সংবিধানৰ 51 নম্বৰ অনুচ্ছেদত এই কথা উল্লেখ আছে যে ৰাষ্ট্ৰই মানুহৰ বিজ্ঞান মনস্কতাক উৎসাহ দিব তৎসত্ত্বেও এই বিশাল সমাজখনত কিন্তু বিজ্ঞান মনস্কতাৰ অভাৱ কাৰণটো কি বিজ্ঞান এতিয়া যিটো বুলি ক'লে বিজ্ঞান সাইন্টিফিক টেম্পাৰ বা বৈজ্ঞানিক মানসিকতা এইটো হয় কাৰণ হয়তো ভাৰতৰ জনসংখ্যা বেছি কাৰণেও অলপ সেইটো ধৰক সেইমতে বৈজ্ঞানিক শিক্ষা বা বৈজ্ঞানিক যিখিনি এৱাৰনেছ হ'ব লাগিছিলে মোৰ পাৰ্চনেল আপোনাক ব্যক্তিগত মতামত দিছোঁ যে হয়তো জনসংখ্যাও এটা কাৰণ হ'ব পাৰে বা অন্য হতে কি মানে জনসংখ্যা কেলে কৈছোঁ যে সেই অনুপাতে বৈজ্ঞানিক অনুষ্ঠান প্ৰতিষ্ঠান হয়তো কম এতিয়া IIT ক্ষেত্ৰত যদি আপুনি কয় ধৰক মই ৰিসেন্টলি চাইছোঁ যে প্ৰতিখন ৰাজ্যত এখন IIT হ'ব কিন্তু আপুনি যদি চাই উত্তৰ পূৰ্বাঞ্চলতো আমাৰ 8খন ৰাজ্য আছে মাত্ৰ এখন IIT আৰু যদি বিশ্ববিদ্যালয়বিলাকো আপুনি দেখা যায় তেতিয়াহ'লে কিন্তু সংখ্যা কম আৰু আপুনি ষ্টেটিষ্টিক্স যদি অকমান চাই দেখিব মই কিন্তু দেখা পাইছোঁ যে প্ৰাইভেট ইউনিভাৰ্চিটিৰ সংখ্যা বাঢ়ি গৈছে গতিকে আমাৰ বিজ্ঞান শিক্ষা আৰু অলপ
মানে বহুত মানে কি আৰু অলপ দৰকাৰ ধৰক আগৰ যিটো আপুনি ধৰক হিষ্ট্ৰী কথাটো ক'লে তেতিয়াৰ পৰা তেওঁলোকে চেষ্টা কৰিছে কিন্তু এতিয়া বৰ্তমান কিন্তু খুব এটা গ্ৰোথ ৰেটটো বেছি হৈছে মানে চাইণ্টিফিক ইনষ্টিটিউশ্যন এষ্টাব্লিছমেণ্টেই কথা কয় বা বিশ্ববিদ্যালয়খিনি যথেষ্ট পৰিমাণে এতিয়া কিন্তু আগবাঢ়িছে কিন্তু মই আপোনাৰ লগত এটা কথাত একমত হ'ব নোৱাৰিলো যে বিজ্ঞানৰ অনুষ্ঠান বৃদ্ধি পালে যে বিজ্ঞান মনস্কতাৰ উৎকৰ্ষ হ'ব মই নাভাবোঁ কাৰণ বিজ্ঞান অনুষ্ঠানত কাম কৰি থকা বা ডাঙৰ ডাঙৰ বিজ্ঞানেও বিজ্ঞান মনস্কতাৰ অভাৱ আছে নাই নাই সেইটোৱেই মই ক'ব খুজিছোঁ আপোনাক যে যিটো আমাৰ বৈজ্ঞানিক যিটো বুৰঞ্জী ভাৰতৰ সেইটো কিন্তু অধ্যয়ন কম হৈছে আপুনি যিটো মই সেইটো ক'বলৈ গৈ যে বৈজ্ঞানিক আপুনি এতিয়া ক'লে যে ভাৰতখন এখন যিখন আমাৰ এনেকুৱা এখন দেশ যিটো বৈজ্ঞানিক মানসিকতা হয়তো আগতে আছিল এতিয়া আপুনি এতিয়া ধৰক আপুনি যদি চাই আমাৰ যিটো আয়ুৰ্বেদ চায়েন্স আয়ুৰ্বেদ ট্ৰেডিশ্যনেল মেডিচিন হয় আপোনাৰ ট্ৰেডিশ্যনেল ফুড গতিকে সেই বস্তুখিনি কিন্তু হিষ্ট্ৰীটো হয়তো অধ্যয়ন কম হ'ল বা হিষ্ট্ৰীখিনি হয়তো প্ৰচাৰ কৰিব লাগিব কোনে অনুষ্ঠানতে কৰিব লাগিব বা এখন ছ'চাইটি বা NGOতে কৰিব লাগিব না মই সেইফালৰ পৰা এংগলত কৈছোঁ আজিৰ তাৰিখত কোভিড পৰিস্থিতিত কিন্তু আয়ুৰ্বেদ শাস্ত্ৰ আকৌ প্ৰাসংগিক হৈ পৰিছে আপুনি যদি চাই আপুনি মই এটা যদি মই মোৰ যিটো গৱেষণাৰ বিষয় সেই কথাটো কওঁ মই এবাৰ সৰু মোৰ বাল্যকালত মোৰ পেটৰ বিষ হৈছিল তেতিয়া মোৰ ঘৰৰ কাষৰ মানুহ এগৰাকী আইতাই গৰাকী সেই যে এলান্ধু বুলি কয় এলান্ধু অকণমান হাতত লৈ নিমখ অকণমান দি এটা বড়ি বনাই দিলে মোক খুৱাই দিলে মোৰ পেট বিষটো ভাল হৈ গ'ল আধা ঘণ্টা 1 ঘণ্টাৰ পিছত এতিয়া সেই এলান্ধুটো ধৰক সেই বৈজ্ঞানিক মানুহকেইটা সেই আইতাৰ আছিলেতো তেখেতলোকে কিন্তু কথা তাৰ চাইণ্টিফিক ৰিজনটো কি সেইটো তেখেতে নাজানিব কিন্তু তেখেতে সেই যিটো এটা যে ট্ৰেডিশ্যনেল মেডিচিন বুলি ক'ব পাৰে কিন্তু আমি এতিয়া আপোনাক মই কওঁ এতিয়া সেইটো আচলতে নাথিং এইটো একো নহয় এইটো এটা হ'ল এটা কাৰ্বন মেটেৰিয়েল যিটো কাৰ্বন মেটেৰিয়েল মানে ধৰক আপুনি এতিয়া আমি তাত গ্ৰাফিন বুলি এটা বস্তু আছে গ্ৰাফিন শব্দটো হৈছে আপুনি শুনিছে চাগে এইটো খুব এটা সাংঘাতিক এটা মেটেৰিয়েল গতিকে সেই যিটো ট্ৰেডিশ্যনেল মেডিচিন ট্ৰেডিশ্যনেল ফুড ট্ৰেডিশ্যনেল আপুনি স্পৰ্টছো ক'ব পাৰে য়োগা যিটো গতিকে সেইফালৰ পৰা কিন্তু ভাৰতখন চহকী বহুত চহকী কিন্তু সেই কথাখিনি কিন্তু হয়তো উদ্ঘাটন বা সেই বুৰঞ্জীখিনিক আগুৱাই নিয়াত হয়তো ক'ৰবাত কিবা এটা মাজত গেপ এটা থাকি গ'ল চাগে ফাঁক থাকি গ'ল হয়তো আমি সেইখিনি পাহৰি আমি অন্যান্য মডাৰ্ণ টেকন'লজিৰ ফালে আমি আগুৱাই গ'লোঁ কিন্তু আমি যদি সেইখিনিকে আমি আকৌ চাইণ্টিফিক ইনপুট দি পেলাই বৈজ্ঞানিক দৃষ্টিভংগীৰে বৈজ্ঞানিকে যদি বিশ্লেষণ কৰি আগবাঢ়িলোঁ তেতিয়া হয়তো আমি অন্য দেশৰ তুলনাত বহুত ওপৰত যাব পাৰিলোহেঁতেন বুলি মই ভাবোঁ ডক্টৰ শইকীয়া ডাঙৰীয়া আপোনাৰ বিষয় ৰসায়ন শাস্ত্ৰ আৰু ৰসায়ন শাস্ত্ৰ যেতিয়া আপুনি অধ্যয়ন কৰিছে তেতিয়া ৰসায়নৰ ইতিহাসো আপুনি অধ্যয়ন কৰিছে নিশ্চয় আপুনি খুব ইণ্টাৰেষ্টিং ৰসায়নৰ ইতিহাস আপুনি নিশ্চয় মন কৰিছে যে নৱম শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ ভিতৰত আৰৱত ৰসায়ন শাস্ত্ৰৰ কিন্তু সাংঘাতিক অগ্ৰগতি হৈছে আনকি ছালফিউৰিক এচিড তেওঁলোকে আইডেণ্টিফাই কৰিছে ইবন চানা আৰু জ্যোতিৰ্বিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান কিতাপে নাবাদ বুলি যিখন কিতাপ আছে সেইখন জুলজিৰ যিখন কিতাপ 6টা ভলিউমত থাকি গ'ল বাকীবোৰ ভলিউম ৰাখিব পৰা নগ'ল 1900 বিধ উদ্ভিদ তেতিয়াই চিনাক্ত কৰি তাৰ বৈজ্ঞানিক ব্যাখ্যা আছে আৰৱত মানে যিসকল ব্যক্তিয়ে অক্সফৰ্ড হিষ্ট্ৰী অফ ইছলাম লিখিছে তাৰ প্ৰিফেচত এইটো কথা লিখিছে যে সেই সময়ত যদি নোবেল বঁটাৰ ব্যৱস্থা থাকিলহেঁতেন আটাইবোৰ নোবেল আৰৱৰ বিজ্ঞানীসকলে পালেহেঁতেন সেইখন আৰৱত আজি শ বছৰ ধৰি ত্ৰয়োদশ শতিকাৰ পিছত এটাও নতুন আৱিষ্কাৰ নাই কেৱল আপুনি তাত ধৰ্ম চৰ্চা শুনিছে তাত কেৱল কোনোবা অমুক ছেক্টৰ মুছলমান কোনোবা অমুক ধৰণৰ মুছলমান এই ধৰণৰ শুনিছে কেৱল ধৰ্মটোৱে এই গোটেই কাৰবাৰটো নিঃশেষ কৰিব লাগে আপুনি নেভাবেনে যে বিজ্ঞানৰ অগ্ৰগতি এনেধৰণৰ ধাৰণাবোৰ অত্যন্ত ডাঙৰ বাধা আপুনি ঠিকেই কৈছে এইটো যে কেতিয়াবা আমাৰ কিছুমান যদি মই ধৰ্ম বুলি নকওঁ কিছুমান মানে ট্ৰেডিশ্যনেল ধাৰণা সেই ধাৰণাই বিজ্ঞানক কেতিয়াবা কিন্তু বাধা দিয়ে আমাৰ ঘৰত বা আমাৰ সমাজত এনেকুৱা বা আমাৰ চুবুৰীত এনেকুৱা ব্যক্তি থাকে যে যিজনে কয় যে চাইণ্টিফিক এটা কথা ধৰক আপুনি এটা যদি ট্ৰেডিশ্যনেল চাইণ্টিফিক ট্ৰেডিশ্যনটো কনভেনশ্যনেল ট্ৰেডিশ্যন মানে কনভেনশ্যনেল ট্ৰেডিশ্যনটোক বেছি গুৰুত্ব দিয়ে চাইণ্টিফিক ট্ৰেডিশ্যনটোক আৰু সেইটো ভুল হ'লেও তাক মানি চলিবলৈ বাধ্য কৰে গতিকে সেই ক্ষেত্ৰত হয়তো ধৰ্ম বা তেনেকুৱা ধৰণৰ বৈজ্ঞানিক দৃষ্টিভংগী নথকাৰ কাৰণে এইটো হয়
কিন্তু বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানসিকতাৰ কথা আপুনি যেতিয়া সুধিছে মই এই ক্ষেত্ৰত যিখিনি আমাৰ বৈজ্ঞানিক অনুষ্ঠান বা শিক্ষক শিক্ষয়িত্ৰী বা সাইন্টিষ্ট বা সোসাইটি বা এনেকুৱা ধৰণৰ NGO আছে বা গভৰ্ণমেণ্ট এই সকলোখিনিয়ে কিন্তু তাত অৱদান থাকিব লাগিব যোগদান থাকিব লাগিব কাৰণ প্ৰচাৰটো ইম্পৰ্টেণ্ট সেইটো আপোনালোকে জানে গতিকে প্ৰচাৰটো কৰিব লাগিব গতিকে বৈজ্ঞানিক প্ৰচাৰটো এটা সেই ছাত্ৰ ছাত্ৰী পৰ্যায়ৰ পৰা কৰিব লাগিব মানে প্ৰাথমিক বিদ্যালয়ৰ পৰাই যদি বৈজ্ঞানিকৰ মানসিকতাটো আনি দিয়ে তেতিয়া এজন ব্যক্তি হয়তো ভৱিষ্যতে তেনেকুৱা ধৰণৰ স্কুলীয়া পাঠ্যক্ৰমত নীতি শিক্ষা এটা বিষয় সেইটো আছিলে খেল এটা বিষয় হয় কিন্তু বৈজ্ঞানিক মানসিকতা এটা বিষয় হ'ব পাৰে নে নোৱাৰে সেইটোৱে মই আপোনাক ক'ব খুজিছোঁ বৈজ্ঞানিক মানসিকতা এটা বিষয় যদি আমি তেনেকুৱা ধৰণৰ প্ৰয়োজন কাৰণ নীতি শিক্ষাটো আমি আমাৰ সময়ততো স্কুলত আছিলে মৰেল সায়েন্স বুলি কয় হয় আমিও পঢ়িছোঁ গতিকে কিন্তু সেই বৈজ্ঞানিকৰ দুই এটা খুব কম আছিলে মই প্ৰাথমিক মোৰ মনত নাই স্কুলত হয়তো দুই এটা লেচন আছে দুই এজন বিজ্ঞানীৰ জীৱনীৰ বাহিৰে আন একো বিশেষ নাই ডক্টৰ শইকীয়া আমাৰ সময় কমি আহিছে মোৰ অন্তিম প্ৰশ্ন প্ৰশ্নটো হ'ল চীন খুব উন্নত দেশ বুলি সকলোৱে খুব কয় আমাতকে তেওঁলোকৰ GDP বহুত গ্ৰোথ ৰেট বহুত বেছি তেওঁলোকৰ উন্নতি তেওঁলোকৰ এক্সপোৰ্ট তেওঁলোকৰ অৰ্থনীতি তেওঁলোকৰ আৱিষ্কাৰ বুলি মই নকওঁ তেওঁলোকৰ যিবিলাক যান্ত্ৰিকীকৰণ এইবিলাক বহুত উন্নত কিন্তু চীনৰ আজিৰ পৰা হাজাৰ বছৰৰ পূৰ্বে যিটো উদ্ভাৱনী তাৰ শক্তি আছিল ইনোভেশন যিবিলাক হৈছিল আপুনি প্ৰিন্টিং প্ৰেছেই বোলক বা হাৰ্ভাৰ্ডেই বোলক ইলেক্ট্ৰনিক্সেই বোলক তাৰ যিটো উদ্ভাৱনী আছিল এতিয়া কিন্তু সেই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টলৈ পৰ্যবেক্ষিত হৈছে নতুন কিন্তু আৱিষ্কাৰ চীনত একো নাই শেহতীয়াকৈ আপুনি মন কৰিব যোৱা 100 বছৰত পশ্চিম আৰু আমেৰিকাত যিমান আৱিষ্কাৰ হৈছে সেইবিলাক কেৱল চীনে ব্যৱহাৰ কৰিছে নতুনকৈ তেওঁলোকে আৱিষ্কাৰ কৰি কোনো বৰঙণি পৃথিৱীক দিব পৰা নাই কিন্তু তাতকৈ ভাৰতবৰ্ষত সীমিত পৰিসৰত মৌলিক আৱিষ্কাৰ হৈছে নোহোৱা নহয় যদিও আমাৰ বিজ্ঞানীসকল বিদেশলৈ গুচি গৈছে তৎসত্ত্বেও আমাৰ ভাৰতত হৈছে নোহোৱা নহয় এই যে অকল R&D এইটোৱে এখন দেশ ইমান আগবাঢ়ি গৈছে আৰু আমি মৌলিক বৰঙণি দি আমি ইয়াতে ৰৈ গৈছো আমি কোনটো গ্ৰহণ কৰা উচিত আমি তালৈ যাম নে ইয়াত থাকিম আচলতে দুই প্ৰকাৰৰ সায়েন্স এইটো এটা খুব মানে যিটো ডিবেট হয় এটা হ'ল বেসিক সায়েন্স এপ্লাইড সায়েন্স এক্স্যাক্টলি পিওর সায়েন্স এন্ড এপ্লাইড সায়েন্স গতিকে পিওর সায়েন্স কিন্তু মই কওঁ যে পিওর সায়েন্স বা বেসিক সায়েন্স কিন্তু যদি আমি নকৰোঁ তেতিয়া আমি এপ্লাইড সায়েন্সলৈ যাব নোৱাৰিম কিন্তু বেসিক সায়েন্সো সমানে প্ৰয়োজনীয় কিয়নো আমি নেচাৰ বা আমাৰ বেসিক সাইণ্টিফিক ৰিজনটো আমি সেইটো জানিবলৈ কাৰণটো কিহৰ কাৰণে এই ঘটনাটো হৈছে তেতিয়া আমি টেকনলজি বনাব পাৰিম এতিয়া চীনৰ কথাটো যদি আপোনাক মই স্পেচিফিকেলি কওঁ চমুকে কওঁ চীনত এটা বস্তু আছে সেইটো হ'ল তেওঁলোকে কি হয় ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং যিটো মানে চীনে ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং এডপ্ট কৰে মানে এটা তেওঁলোকে মাৰ্কেটটো চায় বিজনেছ মাৰ্কেটটো চায় যে এই কোনটো বস্তু ডিমাণ্ড বেছি সাপোজ দেখিলে এতিয়া যদি আপুনি চায় আমাৰ যিটো কিছুমান উৎসৱত আমাৰ যেতিয়া এই বছৰ সেইটো মই দেখা নাই দীপাৱলী বা ফটকা হয় তেতিয়া এই বস্তুটো ডিমাণ্ড তেতিয়া সেইটো তেওঁলোকে সেই মেটেৰিয়েলটো তেওঁলোকে নি পেলাই ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰে সেইটো খুলি মেলি চাই তাক আকৌ কি আছে চাই মেলি সিহঁতি আকৌ বেলেগ এটা নাম দি বেলেগ এটা সেই প্ৰডাক্টটো কম দামত কম খৰচত সায়েন্সত যিটো ইনোভেশন আপুনি ক'লে ইনোভেশনত এটা একদম মেইন 1 নম্বৰ যিটো তাৰ হেৰি থাকিব লাগিব সেইটো হ'ল তাৰ ইকনমিক প্ৰাইচটো কম হ'ব তেতিয়াহে মানে সেই মাৰ্কেটত কম্পিটিশ্যন কৰিব পাৰিব এতিয়া চাইনাই সেই কথাটো মই দেখা পাইছোঁ তেওঁলোকে ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং বা তেওঁলোকে সেই ইকনমিটো তেওঁলোকে চায় কেনেকৈ তাৰ দামটো কমাব পাৰি গতিকে আমাৰ কি হয় কেতিয়াবা আমি ইয়াত সাইন্টিষ্ট বা আমাৰ ভাৰতত বা ইণ্ডিয়াত যিসকল কিছুমান তেওঁলোকে সাইণ্টিফিক ৰিচাৰ্চ কৰিছে কিবা এটা প্ৰডাক্ট ডেভেলপ কৰিছে কিবা এটা টেকনলজি উলিয়াইছে কিন্তু তাৰ ইকনমিক ফিজিবিলিটিটো তেওঁলোকে ষ্টাডি নকৰে যেতিয়া ইকনমিক ফিজিবিলিটি মানে সেই বস্তুটো সমাজত বা সেই বস্তুটোৰ যিটো মাৰ্কেট এটা প্ৰাইচত দিব পাৰিব লাগিব ধৰক মাৰ্কেটত এটা বস্তু আছে এতিয়া যদি আমি কওঁ যে যিটো কোভিড ডিটেকশ্যন যিটো ষ্ট্ৰিপ উলিয়াইছে যিটো সেইটো এতিয়া 250 rupees হয় আৰু এতিয়া যদি কোনোবাই যদি সেইটো 100 টকাত উলিয়াই দিয়ে তেতিয়াহ'লে সেইটো বিক্ৰী নহয় আমি গতিকে সেই ইনোভেশ্যনটো খুব দৰকাৰ মানে আপোনাৰ অন্য দেশৰ লগত কম্পিট কৰিবৰ কাৰণে বা আমাৰ মাৰ্কেটটো আমি ল'বৰ কাৰণে গতিকে সায়েন্সত মোষ্ট ইম্পৰ্টেণ্ট কথা মই ভাবোঁ যে যিসকল সাইণ্টিষ্টে বা আমি কাম কৰি আছোঁ আমি সেই
সেই যদি প্ৰেক্টিকেল বা যিটো ইকনমিক ষ্টাডি যদি আমি নকৰোঁ তেতিয়াহ'লে সেই বিজ্ঞানৰ ৰিজাল্টৰ কোনো ভেলু নাথাকিব মানে সমাজৰ কামত অহাকে আপুনি দিব নোৱাৰিব সেইটো সেই ইকনমিক আৰু বস্তুটো ফাইনেলি ইকনমিকলৈ যায় মাৰ্কেটে যায় মাৰ্কেটলৈ যাবগৈ প্ৰাইচটো যদি আপুনি ধৰক প্ৰাইচটো যদি আমি কমাব নোৱাৰোঁ আমি ধৰক এতিয়া ৱাটাৰ ফিল্টাৰ এটা আছে যিটো কেণ্ডেলটো 100 টকাত পায় মই যদি এটা নতুন ৱাটাৰ ফিল্টাৰ কেণ্ডেল মই ডেভেলপ কৰিছোঁ চাইণ্টিফিক ৰিচাৰ্চ কৰি পেলাই এটা চাইণ্টিফিক ইনপুট দি পেলাই যদি সেই দামটো যদি বেছি হৈছে তেতিয়াহ'লে এক্সিষ্টিং মাৰ্কেট তেতিয়াহ'লে বস্তু কোনো নলয় দে চায়েন্স শুড বি ছ'চিয়েলি ৰিলেভেণ্ট সেইটো কথা ডক্টৰ শইকীয়া ডাঙৰীয়া বহুত ধন্যবাদ আৰু ভৱিষ্যতৰ দিনবিলাকক আপোনাক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ আপোনালৈ আন্তৰিক শুভেচ্ছাৰে আজিলৈ সামৰিছোঁ বহুত বহুত ধন্যবাদ This program was brought to you by Oil India Limited, a people's company.